কোৱা এই সেশনটো ইনে জিটি হ'ব এটো একো বেলেগ একো নহয় সাইলেন্ট ভ্যালি কৰে সাইলেন্ট ভ্যালি কেৰালা ঠিক আছে ওকে আৰু বাকি ইয়েস কেৰালা ঠিক আছে মই কৈ দিছো সাইলেন্ট ভ্যালি ইজ ইন কেৰালা আচ্ছা পেন্স ক'ত আছে পেন্স পেন্স সেশনটো আজি জিটি হ'ব ঠিক আছে মই ইনে কিবা কিবা অলপ মানে এয়া কৰিম ওকে তাৰপিছত মই এক্সামছৰ লাষ্ট মিনিট যিখিনি বস্তু আমি ডিসকাস কৰিব লাগে সেইখিনি বস্তু মই ডিসকাস কৰিম ইয়া মানে দুইটা জায়গাতে পৰে আসলতে বাউন্ডারিটো সো বেসিক্যালি মেজর পোর্শনস ইন ইজ ইন এমপি ঠিক আছে মধ্য প্ৰদেশ ক্লিয়ার বুঝি পাইছা কথাটো আচ্ছা এতিয়া কথাটো হৈ গ'ল কি বান্ধৱগড় নেশনেল পার্ক ক'ত আছে কোৱাচোন বান্ধৱগড় again in MP Madhya Pradesh yes আচ্ছা তাদোবা নেশনেল পার্ক ক'ত আছে তাদোবা আগতেতো বহুতক কৰাইছো তাদোবা ক'ত আছে তাদোবা হেল্ল' মৰ্নিং ক'ত আছে এই মাত্ৰ ওকে অনিমেশ হি ফাইনেলি ৰিকগনাইজ জুনিয়ৰ আছিলে মোৰ এই কৈছে আৰু লগৰ নে তাহাঁতৰ লগৰ নাজানো মানে কিবা এটা কৈছে নহয় 13 পাছ হ'ব মোৰ লগত বয়সতো তোতকে ডাঙৰ হয় এনেই সি তহঁতৰ লগতে পঢ়িছিল বোলা নহয় বুজা নাই কথাটো আমাৰ লগৰ হয় কিন্তু এয়া কৰিছিল হ'ব একো নাই দে মই তই খালি নাই কিবা নাই খোৱা ঠিক আছে হ'ব মই কল কৰি আছো ৰ'বা মই ক্লাছত আছো হা ঠিক আছে বান্ধৱগড় ক'ত আছে মহাৰাষ্ট্ৰ তাদোবাৰ কথা কৈছিলো তাদোবা ঠিক আছে সৰি বান্ধৱগড় নহয় তাদোবা আচ্ছা আৰু এখন আছে এক মিনিট ফিৰগংগা ক'ত আছে ফিৰগংগা ক'ত আছে মই ইয়াতে এটা কাম কৰি আছো মই ট্ৰাই কৰিম ঠিক আছে কিছুমান লোকেশন খিনি দিব এটলিষ্ট মই ট্ৰাই কৰি আছো জাষ্ট ৱেট কাহা গেলো 15 মিনিটত শেষ কৰি দিম হা চিন্তা কৰিব নালাগে এক মিনিট দেই আচ্ছা মই স্ক্ৰীন শ্বেয়াৰ কৰি আছো দেই আই এম শ্বেয়াৰিং মাই স্ক্ৰীন হিমাচল ইয়েছ ৰক্সিত দিয়া একো নাই 15 মিনিট এটা দিয়া আৰু একো নাই এবাৰ তোমালোকৰ এয়া হৈ যাব কি প্ৰব্লেম আছে যোনে যোনে পইচাটো কৰিছা ভালে ৰিভাইজ হৈ যাব কিবা ইছ্যু আছে নেকি তাৰপিছত মই কথাখিনি পাতিম দেখিছা ন একদম ইম্পৰ্টেণ্ট কেইখন মই এবাৰ মানে টাচ-আপ এটা দিয়াই দিছো ওকে হ'বনে না বেছি নালাগে বুলি নালাগে যদি আৰু নালাগে আৰু তেতিয়াহ'লে যদি নালাগেতো নালাগে আৰু ব্লেংক প্ৰেজেন্টেশ্যন এটা লৈ লৈছিলো বা ইয়াতে চিপকাই দিম ৰ'বা মই মেপটো লাষ্টত মই এইখিনি কৈ দিম বাৰু চিন্তা কৰিব নালাগে কি কৰিব লাগে কি নাই চলো সবাই দেখি আছা ন এখন Is it visible to everyone?
okay fine ঠিক আছে সো 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 একদম মই ইম্পৰ্টেন্ট কেইখন অকমান টাচ আপ এটা দিয়া দিও বেলেগ একো কথাই নাই ঠিক আছে তো মই কৈ দিছো শুনা ফাৰ্স্ট কথা হৈ গ'ল কি যদিহে তোমাৰ হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ কথা মই কৈছিলো ন চোৱা আটাইতকৈ জানানে which is the oldest national park of the country which is the oldest national park of India it is Jim Corbett ঠিক আছে জিম কৰ্বেট সো ক'ত আছে it's in উত্তৰাখণ্ড না উত্তৰাখণ্ডত মনত এনেকে ৰাখিবা যে সবতছে পুৰণা যোনখন আছে এইখন ক'ত আছে উত্তৰাখণ্ডত আছে ঠিক আছে দেন জি দি পেলাই দুখন আছে জি যোনটো ৱৰ্ড হয় এখন হৈ গ'ল গংগোত্ৰী এখন হৈ গ'ল গোবিন্দ ক্লিয়াৰ ঠিক আছে নেক্সট এটা হিল ৰেঞ্জৰ নামেদি আছে ঠিক আছে এণ্ড দ্যাট ইজ নন্দা দেৱী সো জিম কৰ্বেট আছে এটা হিল ৰেঞ্জৰ নামেদি আছে নন্দা দেৱী দেন জি দি পেলাই দুখন আছে গংগোত্ৰী এণ্ড গোবিন্দ ওকে দেন উই হেভ ৰাজাজী নেশ্যনেল পাৰ্ক ৰাজাজী ঠিক আছে ওকে ৰাজাজী দেন ভেলি অফ ফ্লাৱাৰ্ছ এনে ভাবি ল'বা যে তাত বহুত ধুনীয়া এটা ভেলি আছে য'ত উত্তৰাখণ্ডত কি আছে ফ্লাৱাৰ্ছ আছে এনে ভাবি ল'বা সো জিম কৰ্বেট হৈ গ'ল নেক্সট জি ডি দুখন আছে গংগোত্ৰী এণ্ড গোবিন্দ দেন উই হেভ নন্দা দেৱী নেশ্যনেল পাৰ্ক বহুত ইম্পৰ্টেণ্ট হয় বহুত ফেমাছ হয় নন্দা দেৱী দেন ৰাজাজী এণ্ড ভেলি অফ ফ্লাৱাৰ্ছ আছে ঠিক আছে হ'ল জিম কৰ্বেট নন্দা দেৱী গোবিন্দ গংগোত্ৰী ৰাজাজী এণ্ড ভেলি অফ ফ্লাৱাৰ্ছ ক্লিয়াৰ এতিয়া কেছটো হৈ গ'ল কি নেক্সট ইজ হিমাচল প্ৰদেশ তো মই এনেকে বুজাও চবকে যে হিমাচল প্ৰদেশ তুমি ঘূৰিব গৈ আছা ঠিক আছে তুমি ফুৰিব গৈছা হিমাচল ওকে না তুমি কি চাব গৈছা গ্ৰেট হিমালয়া চাব গৈছা গ্ৰেট হিমালয়া ৰেঞ্জ যোনটো আছে সেইটো চাব গৈছা ওকে না তুমি ভাবিলা যে কি কয় তোমাৰ ভোক লাগিছে ঠিক আছে ইউ আৰ হাংগ্ৰি ওকে ওকে সন্দীপন ছাৰ has joined সন্দীপন ছাৰ এটা কাম কৰিব লাইক সন্দীপন ছাৰ যদি শুনি আছে এটা কাম কৰিব মই ইহঁতক অকমান 10 মিনিট মান কিবা এটা টাচ আপ এটা দিয়াই আছো নেশ্যনেল পাৰ্কৰ দেন এক্সাম ষ্ট্ৰেটেজিখিনি অকমান ডিছকাছ কৰিব লাগিব সো আপুনি এটা কাম কৰিব থাকিব পাৰে অলপ ৰখি দিব ওকে মই কি কৈছো তুমি হিমাচল গৈছা কি চাবলৈ গ্ৰেট হিমালয়া চাব গৈ আছা ঠিক আছে তোমাৰ ভোক লাগিলে ঠিক আছে ইউ আৰ হাংগ্ৰি তুমি দেখিছা যে সাইডত কি আছে ষ্টল এখন আছে তাতে কি বনাই আছে ক্ষীৰ বনাই আছে কি বনাই আছে ক্ষীৰ ওকে দেন তোমাক দোকানখনৰ মানুহজনে ক'লে যে এটা কাম কৰক আপুনি এই চেয়াৰখনত বহি লওক চেয়াৰখনত বহি পেলাই খাওক ক্ষীৰটো ঠিক আছে তুমি বহি দিলা এণ্ড তাতে এটা কি আছিলে গজাল আছিলে আৰু পিন এটা আছিলে কি আছিলে পিন এটা আছিলে হ'ল তো পিনটো তুমি যেতিয়া বহি দিলে তোমাৰ পিছফালে কি কৰিব চুমিব ন ঠিক আছে তুমি দুখ পাবা ন দুখ পালে বিং এন এছএমএছ তোমাৰ মুখৰ পৰা কি ওলাব তুমি নিজে ভাবি লোৱা ঠিক আছে তোমাৰ মুখৰ পৰা কি ওলাব তুমি নিজে ভাবি লোৱা ওকে সো নাও তুমি কি চাব গৈছিলা গ্ৰেট হিমালয় সো গ্ৰেট হিমালয়া নেশ্যনেল পাৰ্ক ঠিক আছে সেকেন্ড তুমি কি খাইছিলা ক্ষীৰ তো ক্ষীৰগংগা নেশ্যনেল পাৰ্ক বহিবল দিছিলে তোমাক কিহে খুচি দিলে পিনে সো পিন ভেলি নেশ্যনেল পাৰ্ক এণ্ড খুচি দিয়াৰ পিছত এটা নকওঁ আৰু মুখৰ পৰা কি ওলালে এণ্ড কি হ'ল ইণ্ডাৰ কিল্লা নেশ্যনেল পাৰ্ক ন টেল মি চাৰিখন মনত ৰখিছা না চাৰিখন সো তুমি কি চাইছা গ্ৰেট হিমালয় ঠিক আছে ভোক লাগিলে কি খালা ক্ষীৰ সো ক্ষীৰগংগা নেশ্যনেল পাৰ্ক দেন কি হৈ গ'ল বহিব দিলে কিহে খুচি দিলে পিন সো পিন ভেলি নেশ্যনেল পাৰ্ক দেন কি থাকিলে লাষ্টত এণ্ডত কি থাকিলে কিবা থাকিল আৰু মুখৰ পৰা কিবা এটা ওলাল বুজি পাইলো আৰু ইমান সব ডাঙৰ মানুহ ন সো ইট ইজ ইণ্ডাৰ কিল্লা নেশ্যনেল পাৰ্ক ইজ ইট ক্লিয়াৰ টু এভৰিৱান জাষ্ট টেল মি ইজ ইট ক্লিয়াৰ টু এভৰিৱান থাকিব নাই মনত থাকিব নাই ইণ্ডাৰ কিল্লাখন থাকিব ন সব থাকিব নাও টেল মি হিমাচলৰ কেইখন কি আছে জলদি লিখি দিয়া জলদি লিখি দিয়া আরে ভাই মই আৰু এটা কথা কৈ আছো এইটো মই ক্লাছ ল'ব সেশন অহা নাই ক্লাছ ল'বলৈ অহাই নাই মই জাস্ট ডিসকাস কৰিব আহিছিলো এবাউট দা এক্সাম ঠিক আছে সো মই কৈ দিলো যেহেতু নেশ্যনেল পাৰ্কৰ কথা ক'লে দুখনমান মই কৰাই দি আছো জাস্ট টেল মি ভাই 52 people have joined and the response is very poor okay I just need the response yes no I am talking about the national parks of Uttarakhand already we have covered the important national parks from Himachal Pradesh দামুক ক'ব লাগে যে উত্তৰাখণ্ডৰ কিখন জলদি দি দিয়া জলদি সোনকালে কৰা কি আছিলে
Yes, Jim Corbett, GD Gangotri, then GD কি আছিলে গোবিন্দ yes then Nanda Devi then Rajaji and Valley of Flowers clear বহুত টাইম নলগাও লগে লগে আমি এটো চাই লওঁ ঠিক আছে নেক্সট ইম্পৰ্টেন্ট হৈ যায় আৰু যদি সন্দীপন স্যাৰ যেটো আছে তেও যদি কিবা ৰেকমেন্ড কৰিব বিচাৰে কৰিব পাৰে ওকে ৰাজস্থানৰ কিখন চাই লওঁ ঠিক আছে এখন আছে ডেজার্ট জানা রাজস্থানৰ ডেজার্ট আছে you know that so Rajasthan কি আছে ডেজার্ট আছে সো ডেজার্ট নাম দি ডেজার্ট ন্যাশনাল পার্ক ক্লিয়ার ডেজার্ট ন্যাশনাল পার্ক দেন সবচেয়ে ইম্পর্টেন্ট দুখন আছে সোয়া কি আছে তিনিখনে ভাবিব পাৰা বাট ইয়েস ইট ইজ Ranthambore ন্যাশনাল পার্ক কি আছে Ranthambore ন্যাশনাল পার্ক ওকে Ranthambore ন্যাশনাল পার্ক মত আহিব Ranthambore ন্যাশনাল পার্ক দেন এখন আছে কেওলাদেউ ঘানা ন্যাশনাল পার্ক কি কলো মই আহি যাব পাৰে ভাই কেওলাদেউ ঘানা ন্যাশনাল পার্ক and Ranthambore National Park. ঠিক আছে কেওলাদেউ ঘানা and Ranthambore National Park. Clear? Hi, clear? Keoladeu Ghana and Ranthambore. Then we have another national park that is Mukundra Hills. So kiki palu Keoladeu Ghana, Ranthambore Desert National Park and Mukundra Hills National Park. Thakibo no Ranthambore and Keoladeu Ghana boli kole mot rakhibo je Rajasthan. Desert to monot thakibo kor hoy Rajasthanor ase Rajasthane hobo. Then Mukundra Hills. So ekikhon ase monot rakhiba. Clear? Tar pisot again so it is কত গলে ফলে হা গয়া ভাই আচ্ছা লাদাখত তো এখনে আছে ঠিক আছে লাদাখত এখনে আছে and that is Hemis National Park কি বলো মই Hemis National Park okay কেখন আছে লাদাখত only one national park and that is Hemis National Park মত থাকিব Hemis কত আছে Hemis it's in Ladakh yes by area যদি কোৱা যায় yes so it is Hemis National Park clear then Gujarat soa Gujarat mot rakhiboligya sobotse important ki ase so it is Gir National Park G for Gujarat G for Gir aru ei giror no ei giror ji ya hoy tumar mane jana na cow breed eta ase giror goru bahut famous thik ase giror goru bahut famous mane Gir oncholor so Gir National Park kot ase Gujarat ase thik ase ekon ase tumar this is black buck thik ase black buck so কোন আছে again গুজরাটত আছে so গির মনত ৰাখিবা বেলেগ মনত ৰাখা গির মনত ৰাখিবা ওকে so গির and black buck এডুখন কোন আছে গুজরাটত আছে মই বহুত ভালকে পিছত পঢ়াই দিম কিন্তু আজি জাস্ট মই তোমালোকক উপায় নাই কাৰণে মই জাস্ট এটা টাচ দিব বিচাৰিছো again কোনা যিখন মধ্যপ্ৰদেশ আছে ন তো মধ্যপ্ৰদেশত যিমানবোৰ নেশনাল পাৰ্ক আছে তাৰ যিবোৰ প্ৰনাউন্সিয়েচন আছে ন তো তোমালোকে গম পাবা যে হিন্দীৰ যিমানবোৰ পিওৰেষ্ট ফৰ্ম অফ প্ৰনাউন্সিয়েচন আছে ন ক'ত তুমি পাবা হেনেকুৱা নাম যদি তুমি খুবাত পোৱা so it's in Madhya Pradesh তুমি অলপ ভাবিব লাগিব জেনেকৈ তুমি ভাবা এটা কথা জেনেকৈ আমি বেসিক্যালি কি চাম ইয়াতে যদি মনত ৰাখিব বিচাৰা ন so Hindu godৰ নাম দি কি আছে দুখন আছে one is Kanha and second is Madhav কি আছে Kanha National Park and Madhav National clear Kanha and Madhav then tiger কাৰণে famous এখন national park আছে this is the Panna National Park ঠিক আছে পান্না টাইগার রিজার্ভ আছে যেনেকৈ কাজিৰঙা ন্যাশনাল পার্ক হয় কাজিৰঙা টাইগার ৰিজাৰ্ভ আছে ঠিক আছে এতিয়া কথাটো হৈ গল কি চাই লোৱা কি পালো কানহা এন্ড মাধৱ দেন পেঞ্চ ন্যাশনাল পার্ক সরি পান্না ন্যাশনাল পার্ক দেন আৰু এখন আছে পিডি পালে পান্নাৰ লগত পেঞ্চ আছে পেঞ্চ কোন একচুয়ালি দুই মই কৈছো ন মহাৰাষ্ট্ৰ এন্ড মধ্য প্ৰদেশ দুইটা পাৰ্টতে বাউন্ডাৰী শেয়াৰ কৰে ঠিক আছে এগেইন শুনি লোৱা তোমালোকে এটা বস্তু হয়তো জানা যে এইখিনি এৰিয়াত মধ্য প্ৰদেশত বেসিক্যালি দুটা হিল ৰেঞ্জ আছে ঠিক আছে কি আছে কসত দুটা হিল রেঞ্জ কি আছে ইয়াতে দুটা হিল রেঞ্জ কি আছে ইয়াতে সাতপুরা এন্ড ভিন্ডিয়া এন্ড সাতপুরাৰ নাম দি কি আছে সাতপুরা ন্যাশনাল পার্ক এখন কোট আছে মধ্য প্ৰদেশত আছে ঠিক আছে সাতপুরা তাতে আছে ন তুমি যদি অলপ সোয়া এটা বস্তু এখন মানে মধ্য প্ৰদেশৰ প্ৰনাউন্সিয়েচনৰ কথা যদি এতিয়া মই কওঁ তুমি চাবা এটা বস্তু ইয়াত কেনেকুৱা প্ৰনাউন্সিয়েচন আছে নরমালি হৈ গল বন বিহার ঠিক আছে বন বিহার সো কমপ্লিট হিন্দি প্রনাউন্সিয়েশন হয় এটা শুদ্ধ যোনটো হিন্দি বন বিহার ঠিক আছে সো বন বিহার ইজ ইন মধ্য প্ৰদেশ কোন আছে মধ্য প্ৰদেশত আছে সো যদি মই খুদি দিউ সাপোজ আৰু এটা আছে সোৱা বান্ধৱগড় কি আছে বান্ধৱগড় সো বান্ধৱগড় ওকে বান্ধৱগড় এন্ড বন বিহার বেসিক্যালি কি হয় এই দুখন কোন আছে মধ্য প্ৰদেশত আছে বান্ধৱগড় ঠিক আছে বান্ধৱগড় এন্ড বন বিহার
ওকে দেন আমি কি পাইছো হিল ৰেঞ্জৰ নাম দি এটা পাইছো দিস ইজ সাতপুৰা ওকে এন্ড উই হ্যাভ কি পালো আমি লগতে মানে হিন্দু গডৰ নাম দি পেলাই আমি কি পালো কানহা এন্ড মাধৱ ওকে কানহা এন্ড মাধৱ পিডি দুখন আছে পান্না এন্ড পেঞ্চ হল নেক্সট আৰু আছে এখন কিউনো নেশনেল পাৰ্ক কি আছে কিউনো নেশনেল পাৰ্ক ক'ত আছে এমপি আছে কিউনো নেশনেল পাৰ্ক দেন দুখন আৰু ৰখি যায় সেইখন হৈ গ'ল ভাবি লোৱা ডাইনোসৰটো এতিয়া দিনত নাই ঠিক আছে ডাইনোসৰ নাম দি পেলাই কি আছে এখন নেশনেল পাৰ্ক আছে ডাইনোসৰ ন এটা কি পাম ডাইনোসৰ যদি কি পাম ন আমি ফসিল পাম ঠিক আছে জীৱাশ্মহে পাম এতিয়া সো দুখন আছে ওয়ান ইজ ডাইনোসৰ নেশনেল পাৰ্ক এন্ড ফসিল নেশনেল পাৰ্ক এনেকে মনত ৰাখিবা সো কি পালো কানহা মাধৱ কি পালো কানহা মাধৱ দেন वन विहार बांधवगढ़ ठीक है सातपुरा देन डायनासोर লগত কি ইফালে গম্পা ফসিল ওকে ডাইনোসর ন্যাশনাল পার্ক ফসিল ন্যাশনাল পার্ক পিডি দুখন আছে পান্না এন্ড পেঞ্চ এন্ড কিউনো ন্যাশনাল পার্ক ইজ ইট ক্লিয়ার টু এভরিওয়ান জাস্ট নামটো শুনিলে কৈ দিব পৰা হবান নাই হেতু মোক লাগে মানে যেনেকে মই কৈছিলো ক্ষীৰগংগা ক'ত আছে ক্ষীৰগংগা ইজ ইন ক্ষীৰগংগা ক্ষীৰগংগা হিমাচল ঠিক আছে তো ৰামথাম্বৰ ক'ত আছে ৰামথাম্বৰ নেশনেল পাৰ্ক জলদি ৰিপ্লাই কৰিবা দেই টাইম নাই কিন্তু ৰামথাম্বৰ ইয়েস ৰাজস্থান কিউনো নেশনেল পাৰ্ক ক'ত আছে কিউনো নেশনেল পাৰ্ক ইটস ইন এমপি ভেৰি নাইস বান্ধৱগড় ক'ত আছে বান্ধৱগড় এগেইন এমপি ইয়েস এগেইন এমপি সবে লিখিব ট্ৰাই কৰিবা মনত থাকিব তেতিয়া বেলেগ কথা একো নাই দেন তোমাৰ গিৰ নেশনেল পাৰ্ক ক'ত আছে গিৰ ইজ ইন গিৰ মধ্যপ্ৰদেশত আছে গিৰ মধ্যপ্ৰদেশত আছে হে গিৰ ক'ত আছে ভাই গুজৰাটত আছে কেনেকে মধ্যপ্ৰদেশ হ'ব গিৰ নেশনেল পাৰ্ক ও ভাই এমপি কিয় লিখি আছা ভাই গিৰ গুজৰাটত আছে আরে ভাই গিৰ অঞ্চল ক'ত আছে গুজৰাট জি ফৰ গুজৰাট এনেকে মনত ৰাখিবা এটলিষ্ট সবে ভুল কৰিছা মানে এমপি সুধি আছো ন সবে এমপি কৰিছা ঠিক আছে সাতপুৰা ক'ত আছে সাতপুৰা বাপৰে ৰাজস্থান বোলে গুজৰাট সাতপুৰা গুজৰাট আছে সাতপুৰা মাউন্টেন ৰেঞ্জটো ক'ত আছে ইটস ইন এমপি কি হৈছে তোমালোকৰ ক'ত আছে সাতপুৰা ক'ত আছে গুজৰাটত মই দুখনে মনত ৰাখিব কৈছো ওয়ান ইজ গিৰ আনাদাৰ ইজ ব্ল্যাক বাক মই কেতিয়াবা ভালকে আকৌ পঢ়াম চিন্তা কৰিব নালাগে আজি মোৰ পঢ়াই নি এনেকে পঢ়াটো মোৰো ভাল লগা নাই ন সো গিৰ এণ্ড ব্ল্যাক বাক আছে অকল গুজৰাটত দেন তোমাৰ মই কি কলো সাতপুৰা ক'ত আছে মধ্যপ্ৰদেশ কি পালো কানহা মাধৱ ঠিক আছে পিডি পান্না পেঞ্চ ঠিক আছে দেন Hindi pronunciation Bandhavgarh, Van Vihar, then dinosaur fossil, then Kuno, Satpura, Sanjay. What is it? Like some MP আছে, right? So 11খন national park আছে MP. তোমালোকে যদি গিৰ ক'ত আছে বুলি MP বুলি কৈ দিয়া কেনেকে হ'ব বাৰু? ঠিক আছে? আচ্ছা। ঠিক আছে। নেক্সট মই কৰাই আছো কেৰালা। কেৰালাত দুখনে মনত ৰাখিবা। One is called তিনিখন ঠিক আছে আচ্ছা এটা কথা কোৱাচোন ওয়েস্টার্ন ঘাট যোনটো ৰেঞ্জ আছে মানে এই যোনটো ৰেঞ্জ আছে ওয়েস্টার্ন ঘাটৰ আটাইতকৈ হাইয়েস্ট ৰেঞ্জ কোন হাইয়েস্ট যোনটো পিক হয় ঠিক আছে হাইয়েস্ট পিক কোনটো হয় ওকে বিশাল ইট ইজ কোনটো পিকটো ইট ইজ আনাইমুডি ঠিক আছে সেই আনাইমুডিৰ নামে দিয়ে কেৰালাৰ এখন নেশনেল পাৰ্ক আছে বিকজ ইটো ইয়াতে আছে ন দিস ইজ আনাইমুডি শোলা কি আছে আনাইমুডি শোলা ওকে কেৰালা এটা আমি হিল ৰেঞ্জৰ নামত পাম দিস ইজ আনাইমুডি সবতছে যদি পুৰে সাউথ ইন্ডিয়াৰ আটাইতকৈ মানে ওখ যোনটো মানে মাউন্টেন পিক আছে ন হেতু কোনটো হয় দিস ইজ আনাইমুডি আৰু আনাইমুডি নামতে এখন নেশনেল পাৰ্ক আছে দিস ইজ আনাইমুডি শোলা ক্লিয়াৰ দেন তোমালোকে এটা কথা জানা আছে কেৰালাত এখন নদী আছে ঠিক আছে তোমালোকে যোনে মোৰ ভিডিঅ'বোৰ চাইছা ৰিভাৰ সিস্টেমৰ দিস ইজ পেৰিয়াৰ ৰিভাৰ পেৰিয়াৰ আৰু এই পেৰিয়াৰ নামেদি এটা নেশনেল পাৰ্ক এখন আছে দিস ইজ কল্ড পেৰিয়াৰ নেশনেল পাৰ্ক কি কলো পেৰিয়াৰ নেশনেল পাৰ্ক সো আনাইমুডি শোলা পেৰিয়াৰ এন্ড one
one of the most important national park is Silent Valley National Park. ক'ত আছে তিনিখন কেৰালাত আছে আনাইমুদি শোলা ঠিক আছে পেৰিয়াৰ and Silent Valley National Park ক'ত আছে কেৰালাত আছে is it clear to everyone clear ঠিক আছে so পেৰিয়াৰ আনাইমুদি শোলা and Silent Valley okay next এখন তুমি আমি যাম তামিলনাডু এখন মনত ৰাখিবা Gulf of Mannar National Park কি কলো মই Gulf of Mannar National Park আৰু এখন আছে আন্নামালাই ঠিক আছে আন্নামালাই শুনিছা না আন্নামালাই so মালাই এনেকুৱা টাইপৰ যিমানবোৰ শুনা ন বেসিক্যালি belongs to তামিলনাডু only ঠিক আছে আন্নামালাই মুদুমালাই দেখিছানে আন্নামালাই মুদুমালাই so মালাই বুলি ক'লে কি গম পাবা কোনখন ষ্টেটৰ কথা গম পাবা this is তামিলনাডু নাৰিকল খাইছ ন নাৰিকলৰ যে তোমাৰ যে মালাইটো থাকে কোট কোনফালে প্ৰডাকশন বেছি হয় সাউথ ইন্ডিয়া ভাবি লবা কোট তামিলনাডুৰ কথা কৈছো সো আন্নামালাই মুদুমালাই এনেকুৱা যদি আহে কৰব ডেফিনেটলি বিলংস টু তামিলনাডু কাৰণ কেৰালা আমি তিনিখন অলৰেডি নেশনাল পাৰ্ক চাইছো ইম্পৰ্টেন্ট ইখন সো আনাইমুদি শোলা পেৰিয়াৰ এণ্ড সাইলেন্ট ভেলি তামিলনাডুত কি পালো আন্নামালাই এণ্ড মুদুমালাই আৰু এখন আছে গালফ অফ মান্নাৰ ক্লিয়াৰ গালফ অফ মান্নাৰ আন্নামালাই মুদুমালাই গালফ অফ মান্নাৰ আন্নামালাই মুদুমালাই ঠিক আছে নেক্সট আমি যাম ওড়িশা ঠিক আছে ওড়িশাত দুখন আছে ইম্পৰ্টেন্ট এখন গল তোমালোকে এটা চাবা ওড়িশা ঠিক আছে ওয়েস্ট বেংগল এণ্ড আসাম সিমিলাৰিটিজ আছে প্ৰনাউন্সিয়েচন কি আছে সিমিলাৰিটিজ আছে অলপ বেলেগ হয় বাট অলমোস্ট একে এখন কোনখন ভিতৰকণিকা এনেকুৱা লাগিছে ন অসমীয়া ৱৰ্ড এটা কৈ আছো ভিতৰকণিকা লাগিছে ন নেক্সট আছে সিমলিপাল ঠিক আছে সো ভিতৰকণিকা সিমলিপাল ক'ত আছে বিলংস টু ওড়িশা অনলি ঠিক আছে ওড়িশা ভিতৰকণিকা এণ্ড সিমলিপাল বিলংস টু ওড়িশা ঠিক আছে তো কি পালো ওড়িশা মোক এটা কথা কোৱা ওড়িশাত কি পালো লিখা ঠিক আছে তামিলনাডুত কি পালো লিখা আৰু কেৰালাত কি পালো জলদি লিখি দিয়া বেছি না দুই তিনিখন কে আছে জলদি লিখি দিয়া শেষ কৰিম জলদি শেষ কৰিম কোৱা জলদি সন্দীপন স্যার আছে নেকি বাৰু স্যার are you there in the class নহলে মই মাতি দিম বাৰ ফোন কৰে আপোনাক আছে ন ঠিক আছে yes Kerala Periyar Silent Valley and Anaimudi Shola then Tamil Nadu কি আছে Gulf of Mannar Mudumalai Annamalai ঠিক আছে okay Odisha Simlipal and Bhitarkanika হৈ গল ঠিক আছে নেক্সট Andhra বাদ দিয়া ঠিক আছে নেক্সট ইজ ওয়েস্ট বেঙ্গল ঠিক আছে ওয়েস্ট বেঙ্গলত তো এনেকুৱা লাগিব যে মানে তোমাৰ ন অসমৰ নামে পঢ়ি আছো যেনেকে কি চাবা হা গৰুমাৰা কি আছে গৰুমাৰা তুমি অসমৰ কেইখনটো জানাই এতিয়া যদি কেতিয়াবা এনেকুৱা কনফিউজন হয় ন আৰে এইখন নামটো অসমৰ লাগিছে কাৰণ আসামিজ এণ্ড বেংগলী বহুত সিমিলাৰিটিজ আছে সো গম পাবা যে বেংগল হয় ঠিক আছে গৰুমাৰা মই লাগিছে নাই লাগিছে নাই যেনেকে আমাৰ এটা এৰিয়া আছে ন অঞ্চল আছে গৰুবান্ধা যেনেকে গৰুমাৰা ঠিক আছে দেন আছে নেওৰা ভেলি কি ভেলি নেওৰা ভেলি ওকে গৰুমাৰা নেওৰা ভেলি দেন সুন্দৰবন সবতছে ইম্পৰ্টেন্ট সুন্দৰবন সো গৰুমাৰা নেওৰা ভেলি সুন্দৰবন দেন তুমি চোৱা এফালে কি আছে জলদাপাৰা ঠিক আছে মনত যদি নাথাকে ন প্ৰনাউন্সিয়েচনত গম পাই যাবা যে কি হয় তো কি কলো গৰুমাৰা নেওৰা ভেলি সুন্দৰবন জলদাপাৰা ঠিক আছে দেন আছে সিংগলীলা মই কেতিয়াবা মনতো ৰখাই দিম কিন্তু আজি জাস্ট নামকেইটা চাই এণ্ড বক্সা এই কেইখন ক'ত আছে ৱেষ্ট বেংগলত আছে 6 নেশনেল পাৰ্কছ কি কলো গৰুমাৰা নেওৰা ভেলি জলদাপাৰা ঠিক আছে সিংগলীলা সুন্দৰবন এণ্ড বক্সা ওকে কি বুলি মনত ৰাখিছা জলপাইগুৰি মই 11:10 PM বুলি লিখি দিলো ন
শেষ 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 তেৰিকা মই একদম গম পোৱা আছিলো মই এটা লিখোতে মানে সদায় PM থাকে ন এনেকে মই এনেকে থাকি গ'ল আই এম সো সৰি বেজি আই এম সো সৰি একো না মই এইটো আপলোড কৰি দিম দিয়া ঠিকে আছে বাৰু তেৰি Hey, anyways, ঠিক আছে একো নাই ওকে ফাইন সো হৈ গ'ল এইখিনিলৈকে হৈ গ'ল সো কি পালো বক্সা গৰুমৰা নেওৰাবেলি সিংগালীলা সুন্দৰবন জলদাপাৰা ফ্ৰম ৱেষ্ট বেংগল হ'ল অসমৰ কেইখনটো মনত ৰাখিব লগা কথা নাই আচ্ছা which is the 6th national park of Assam 6th national park of Assam wasn't which is the 6th national park of Assam জলদি Ding Park and Raimona. So it's Raimona. ঠিক আছে and 7th national park কোনখন হয় this is Dihing Park now মোক এটা কথা কোৱা westernmost and easternmost national park কোন দুখন easternmost national park of Assam and westernmost national park of Assam okay নীলা জলদি আকিবেন আতুয়ার না আতুয়ার ঠিক আছে আকিবর বল ঠিক আছে মাইনাস ঠিক আছে দিহিং পাটকা জনে দিছে না মাইনাস গৈছে ঠিক আছে সো ইটস ডিব্ৰু সৈকত মনত ৰাখিবা ইষ্টাৰ্ণ মোষ্ট ঠিক আছে ডিব্ৰু সৈকত ওয়েস্টার্ন মোস্ট ইজ রাইমোনা ক্লিয়ার রাইমোনা smallest কোনখন হয় আটাইতকৈ smallest which is the smallest one কিমান স্কয়ার কিলোমিটার আছে কিমান স্কয়ার কিলোমিটার আছে পঢ়াইছিলো ন yes very nice it is 78 square kilometer yes okay then নামেৰি কিমান আছে 200 right কাজিৰঙা কিমান আছে কাজিৰঙা yes 858 yes কিশোৰ ঠিক আছে এন্ড হেয়া কিমান আছে কি কয় তোমাৰ মানস কিমান আছে আৰু যদি তোমালোকে কোনোবাই সুধিব বিচাৰ ন যে ডাঙৰ কোনখন আছে আৰু কোনোবাই yes ये देखो भाई पता मुझे लग रहा था भाई विशाल तुमने यहाँ पे लिख दिया लार्जेस्ट नेशनल पार्क मानस होगा या काजीरंगा कौन सा होगा भाई बोलो तो कौन सा होगा थोड़ा दिमाग लगाओ कौन सा विजयलक्ष्मी नॉट 450 it's 500 मानस डेजी सी मानस जो আছে ঠিক আছে মানসৰ এটা পাৰ্ট আছে ইয়াতে এটা পাৰ্ট আছে ভূটানত which is called Royal Manas National Park total যদি চাও it is approximately about 900 square kilometer কিন্তু আমাক কি লাগে অসমৰ পাৰ্টটো আমি ডিল কৰিম না আমাৰ খনৰ নাম কি হয় মানস ন্যাশনাল পাৰ্ক সো মানস কেনেকৈ ডাঙৰ হ'ব কাজিৰঙা হ'ব ন ঠিক আছে আচ্ছা টাইগাৰ ডেন্সিটি সবতছে বেছি নৰ্থ ইষ্টত কোন আছে টাইগাৰ ডেন্সিটি ইণ্ডিয়াৰ সবতছে বেছি কোনখন ন্যাশনাল পাৰ্কত টাইগাৰ ডেন্সিটি আছে আৰু আসামৰ কোন বা নৰ্থ ইষ্টৰ কোনখনৰ আছে নৰ্থ ইষ্টত ইট ইজ কাজিৰঙা কিন্তু পুৰণা মানুহখিনিক আগতে যেটা কৈছিলো এতিয়া ৰিসেন্টলি চেঞ্জ হৈছে এজ এ হোল ইণ্ডিয়াত এতিয়া জিম কৰ্বেটত সবতছে বেছি টাইগাৰ ডেন্সিটি আছে ৰাইনো ডেন্সিটি ক'ত আছে সবতছে বেছি ৰাইনো ডেন্সিটি ওৱান হৰ্ন ৰাইনোসৰছৰ ডেন্সিটি ক'ত আছে ৱৰ্ল্ডৰ সবতছে বেছি Yes. কি না as a whole সবতছে বেছি ওয়ার্ল্ডৰ আকো ভাই সো ইট ইজ পবিতৰা ঠিক আছে মনত ৰাখিবা ক্লিয়াৰ সো বাকি আৰু ইফালে ইমান নাই অৰুণাচলতো জানাই মলিং আৰু নামদাফা আছে অৰুণাচলত কেবুল লামজাও আছে মণিপুৰত জানা চাগে কেবুল লামজাও ঠিক আছে মেঘালয়ত আছে বালফাক্ৰাম এণ্ড নকৰি গ্ৰিচ ঠিক আছে অৰুণাচলত মলিং এণ্ড নামদাফাটো শুনিছা নামদাফা
এণ্ড মলিং ক'ত অৰুণাচল মণিপুৰত মনত ৰাখিবা কেবুল লামজাও নেশ্যনেল পাৰ্ক য'ত এইটো আছে লকটাক ঠিক আছে তাত আছে দেন তোমাৰ মনত ৰাখিবলগীয়া ত্ৰিপুৰাত আছে ক্লাউডেড লিওপাৰ্ডখন আছে আৰু বাকি মেঘালয়ত নক্ৰেক ৰিচ আৰু বালফাক্ৰাম ঠিক আছে এইকেইখনে আছে মই খালি তোমালোকক কি নাই চোৱা মহাৰাষ্ট্ৰ নাই কৰা ন মহাৰাষ্ট্ৰততো পেন্সটো গম পালাই তাদোবা অলৰেডি মই কৈছিলো ঠিক আছে so there is a trick but let it be বাদ দিয়া আজি নালাগে আৰু মনত ৰাখিব ঠিক আছে নুকুৰে বাদ দিয়া আৰু খুদি দিলে দিগদাৰ হৈ যাব আচ্ছা আৰু এখন ইম্পৰ্টেন্ট জম্মু কাশ্মীৰত দ্য বাৰ্ডমেন অফ ইণ্ডিয়া কোন আছে বাৰ্ডমেন অফ ইণ্ডিয়া কোন হয় বাৰ্ডমেন অফ ইণ্ডিয়া সলিম আলীৰ নামত সলিম আলী নেশ্যনেল পাৰ্কখন ক'ত আছে জম্মু কাশ্মীৰত আছে এইটো মনত ৰাখিব then we have Dachigam National Park জানাই নিউজত থাকে Dachigam অঞ্চলটো Dachigam and Salim Ali City Forest National Park ক'ত আছে is in Jammu and Kashmir then এখন আছে Keystwell মনত ৰাখিবা Keystwell high altitude ইয়াত পুৰে সম্পূৰ্ণ নামটো নাই it is Keystwell high altitude যদি high altitude দেখা ন জম্মু কাশ্মীৰ মাৰি থৈ আহিব ঠিক আছে ওকে জম্মু কাশ্মীৰ মাৰি থৈ আহিবা Salim Ali yes Salim Ali Dachigam and Keystwell এই তিনিখন তাতে আছে ঠিক আছে হাৰিয়ানাত দুখন আছে সুলতান মুভিখন চাইছে না সুলতান চাইছে না সুলতান যোন আছিলে তোমাৰ কোন আছিলে আমাৰ কি কয় কি আছিলে সলমান খানে প্ৰেক্টিস ক'ত কৰে মানে কুস্তি যোনে লৰে ন এইটো বেসিক্যালি দেশী কুস্তি ক'ত হয় সূৰ্যৰ পোহৰত হয় না বাহিৰত হয় ফিল্ডত ওপেন ফিল্ডত সো সুলতান গম পাইছা ন সুলতানৰ নাম দি সুলতানপুৰ আৰু ৰ'দৰ পোহৰত যেতিয়া প্ৰেক্টিস কৰে কি হৈ যায় কোলা হৈ যায় না সো কোলা দি পেলাই কালেশ্বৰ মনত ৰাখিবা সো সুলতানপুৰ এণ্ড কালেশ্বৰ ইজ ইন হাৰিয়ানা আৰু সবতছে কুস্তি সবতছে ফেমাস ক'ত হয় হাৰিয়ানা সুলতানপুৰ এণ্ড কালেশ্বৰ ইজ ইন হাৰিয়ানা is it clear ঠিক আছে চলো ঠিক আছে তাদোবা মনত ৰাখিবা তাদোবা ঠিক আছে তাদোবা আৰু বেসিক্যালি নবেগাঁও এইবিলাক ক'ত আছে নবেগাঁও ক'ত আছে মহাৰাষ্ট্ৰ তো অলমোস্ট বাকি হৈ গৈছে জাস্ট খালি এটা পাৰ্ট বাকি আছে দিস ইজ আন্দামান এণ্ড নিকোবৰ মোৰ লাগে যে ইয়াৰ পৰা যদি খুদে ইয়াৰ পৰা অহাৰ চান্সেছ থাকে তো আন্দামান ফিজিওগ্ৰাফি যিমানে পঢ়িছা তোমালোকে এটা কথা কোৱাচোন which is the highest peak of Andaman and Nicobar island groups highest peak কোনটো হয় highest peak কোনটো Andaman and Nicobar so it is Saddle Peak কি বলো মই Saddle Peakৰ নাম দি অলৰেডি এখন ন্যাশনাল পাৰ্ক তাত আছে কি হয় Saddle Peak ক্লিয়াৰ আচ্ছা দেন আৰু কি আছে চোৱা যদি কেতিয়াবা এনেকুৱা পোৱা দুখন আছে কেম্বেল বে গালাথা বে ঠিক আছে কেম্বেল বে গালাথা বে ক'ত আছে আন্দামানত আছে বে ঠিক আছে কেম্বেল বে গালাথা বে ঠিক আছে দুজন ফ্রিডম ফাইটাৰ্ছৰ নামতো আছে এখন আছে মহাত্মা গান্ধী মেৰাইন নেশ্যনেল পাৰ্ক এখন আছে ৰাণী ঝাঁসী মেৰাইন নেশ্যনেল পাৰ্ক ক্লিয়াৰ ৰাণী ঝাঁসী মেৰাইন নেশ্যনেল পাৰ্ক হল কি গলো বে দি পেলাই দুখন আছে কেম্বেল বে এণ্ড গালাথা বে ঠিক আছে দেন তোমাৰ কি আছে কেম্বেল বে এণ্ড গালাথা বে দেন কি আছে মই কি গলো ফ্রিডম ফাইটাৰ্ছৰ নামৰ দুখন আছে মহাত্মা গান্ধী মেৰাইন এণ্ড ৰাণী ঝাঁসী মেৰাইন দুখন কি হয় নেশ্যনেল দেন মই কৈছো হাইয়েষ্ট যোনটো পিক আছে ঠিক আছে মানে আটাইতকৈ ওখতৰ যোনটো পৰ্বত শৃংগ আছে সেইটো কোনটো হয় আন্দামান নিকোবৰৰ Saddle Peakৰ নামতো তাত কি আছে এখন নেশ্যনেল পাৰ্ক আছে এতিয়া কথাটো হৈ গ'ল কি ৰিসেন্টলি আন্দামান এণ্ড নিকোবৰৰ এটা আইল্যান্ডৰ ঠিক আছে এটা মানে আইল্যান্ডে আছে মাউন্টেন পিক ঠিক আছে মাউন্টেন পিকৰ নাম কি কৰিছে চেঞ্জ কৰিছে ঠিক আছে যাৰ নাম দিছে মাউন্ট মণিপুৰ ঠিক আছে আগত বেলেগ আছিল এতিয়া কি দিছে মাউন্ট মণিপুৰ তো কোনটো হয় ইট ইজ মাউন্ট হেৰিয়েট মাউন্ট হেৰিয়েটৰ নামতো কি আছে নেশ্যনেল পাৰ্ক আছে ঠিক আছে মাউন্ট হেৰিয়েটৰ নামতো কি আছে মাউন্ট হেৰিয়েটৰ নামত নেশ্যনেল পাৰ্ক ক'ত আছে আন্দামানত আছে সো কি গম পালো আমি বে দি পেলাই কেম্বেল বে গালাথা বে দুখন আমি পালো নেশ্যনেল পাৰ্ক ঠিক আছে দেন আমি কি পালো ফ্রিডম ফাইটাৰ্ছৰ নামত পালো দুগৰাকী মহাত্মা গান্ধী মেৰাইন ঠিক আছে এণ্ড ৰাণী ঝাঁসী মেৰাইন ক্লিয়াৰ হল দুখন আচ্ছা নেক্সট আমি মাউন্টেন পিকৰ নামত পাইছো এখন হৈ গ'ল আটাইতকৈ হাইয়েষ্ট যোনটো পিক আছে Saddle Peak আৰু এটা হৈ গ'ল মাউন্ট হেৰিয়েট যিটো পিকৰ নাম ৰিসেন্টলি কি চেঞ্জ কৰিছে
It is Mount Manipur. So এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন we have completed আৰু কি থাকি গল আচ্ছা মিড কি South Buton Island and Middle Buton Island এটো মনত ৰাখিবা তাতে আছে আৰু ইয়াত কি আৰু বেছি নালাগে যিমানখিনি কৰালো I hope it is clear to everyone ঠিক আছে আৰু তো একো নাই নাই আৰু আচ্ছা বিহাৰত এখন আছে ভি ন ভ বা ব ন সো বিহাৰ ব বাল্মীকি এনে মনে ৰাখিবা অসমীয়াত মনত ৰাখিবা ব বাল্মীকি ঠিক আছে সো বিহাৰ ব বাল্মীকি আৰু তোমাৰ ইউপি এখন আছে দিস ইজ দুধৱা নেশনাল পাৰ্ক দুধৱা ঠিক আছে সো we have completed almost 50 national parks ঠিক আছে চাই লবা এই তোমালোকে এটা কাম কৰা এখন তোমালোকে স্ক্ৰিনশ্বট এটা মাৰি এবাৰ এনে জাস্ট এটা দি দিবা মানে ঠিক আছে মোক এটা লাষ্ট কোৱেশ্চনৰ আনসাৰ দিয়াব পাঁচটা কোৱেশ্চন কৰিম ঠিক আছে আন্নামালাই নেশনাল পাৰ্ক ক'ত আছে আন্নামালাই নেশনাল পাৰ্ক ক'ত আছে আন্নামালাই Tamil Nadu. Mudumalai, Tamil Nadu. Vishal, does Lakshadweep have national? No, it doesn't have any national park. ঠিক আছে then ঠিক আছে আচ্ছা সিঙ্গালীলা ন্যাশনাল পার্ক কোন আছে সিঙ্গালীলা ভেরি নাইস এটলিস্ট নাম ডাইরেক্ট মনত না থাকিলো নাম শুনি পেলাই তো মনত রাখা হয়েছে না ভেরি গুড আচ্ছা সুলতানপুর কোন আছে সুলতানপুর yes Haryana ঠিক আছে দুধৱা কোন আছে দুধৱা ভেরি গুড responses kini south hobe okay দুধৱা কোন আছে UP very nice Van Bihar MP ঠিক আছে আচ্ছা Valmiki very good Bihar very good ঠিক আছে then Jalnapara আচ্ছা next Nokrek Ridge হ্যাঁ নাম তো শুনিবা Nokrek Ridge ঠিক আছে বহুত কষ্ট কৰি লিখিছে West Bengal it's in Meghalaya ঠিক আছে Meghalaya okay yes it's Meghalaya then Namdapha AP very nice ঠিক আছে then Cable Lamjao Manipur very good here hai participation ঠিক আছে okay Nanda Devi UK Uttarakhand ঠিক আছে আচ্ছা Keystone National Park I told you Jammu Kashmir Salim Ali Jammu Kashmir ঠিক আছে next question is Panna Madhav yes Black Buck yes very nice ঠিক আছে Keoladeo Ghana National Park last Keoladeo Ghana আচ্ছা লাস্ট আউটটা হলো Periyar very nice ঠিক আছে তো at least কিবা তো কামত আহিল না সেশনটো বেলে কোন হলো কিবা কামত আহিছে না যদি লেট কে জয়েন কৰিছে মই কৈ আছো এক মিনিট টেনশন ল'ব নালাগে মই লগে আপলোড কৰি দিম এখন ঠিক আছে তোমালোকে চাই লও পাৰিবা প্ৰথম কিনি at least ন্যাশনাল পাৰ্কৰ অকমান আইডিয়া এটা হৈ যাব ঠিক আছে ক্লিয়াৰ না সবৰে ঠিক আছে ৰিভিজন নিদি ডাউট আছিল আগৰ হৈ গল তেনে হলে হল এটা সন্দীপন স্যাৰক মই মাতিব বিচাৰিছো স্যাৰ কাইন্ডলি আহক আপুনি সেশনটো জয়েন কৰক ঠিক আছে কেমেৰাটো অন কৰি লব
Sir was ready. Member sir, thank you very much. Students all about more both kini revise hoy national park hoy. পাহৰি যোৱা যায় বস্তুবোৰ বহুতখিনি বহুত বেছি আছে যেহেতু ইয়াতে সংখ্যা নাই মই পঢ়াই দিলো আৰু লগতে অকমান লাইটৰ ইছ্যু হৈ আছে চাগে মোৰ ইয়াতে এক সেকেন্ড Okay, now exam related G সুধিবলগীয়া আছে তো yes need some strategy now so Sandeepan sir কৈ দিব ঠিক আছে মইতো আছোৱে তো sir কব so first of all like Imran Khan Pakistan always used to say aapko ghabrana nahi ठीक है so first juntu prothom juntu first step in securing good results in exam is to have some kind of confidence in your own self ঠিক আছে নিজৰ ওপৰত কনফিডেন্স থাকিব লাগে এতিয়া ম্যাক্সিমাম স্টুডেন্টসে কি কৰে আগদিনা যোনটো জুজ তাতে কি কৰে বহুতে মানে একদম ফিউচাৰৰ 10 মাহৰ কথা ভাবি লয় একেলগত তাৰপিছত কি কৰে নেক্সট দিনা গা লগাই কিবা কৰে এটসেট্ৰা সেইটো তোমালোকৰ পৰীক্ষা কালি আছে ওকে now your only focus should be on giving the exam তাত রেজাল্ট কি হ'ব ঠিক আছে তোমার কি হব পারে কি হব নোৱাৰে পৰীক্ষা হলটো সিট তুমি ভাল পাবা না বেয়া পাবা এইবোৰ যে ভাবি মাথা মাৰি লাভ নাই because that is those variables cannot be controlled by us এইকেইটা ভেৰিয়েবল আমি কন্ট্ৰোল কৰিব নোৱাৰো সো যিকেইটা বস্তু আমি কন্ট্ৰোল কৰিব নোৱাৰো সেইকেইটা লৈকে ভাবিও লাভ নাই চিন্তা কৰিও লাভ নাই ঠিক আছে সেকেন্ড কথা তোমালোকে যোৱা এবছৰ ধৰি বহুত কষ্ট কৰি আছা ঠিক আছে তো নিজে যে কষ্টটো কৰিছা এইটো ওপৰত অকণ বিশ্বাস ৰাখিবা okay don't give away to fear mongering ঠিক আছে আজিৰ দিনা এটা বিশেষ এক কৰিব নোৱাৰা যদি তোমাৰ মানে গোটেই বস্তু ফলনি হৈ যায় যিমানখিনি কৰিছা এটোৰ ওপৰত কনফিডেন্স ৰাখা ঠিক আছে আজি ৰাতিটো ভালকে ৰেষ্ট ল'বা সো দ্যাট তোমালোকৰ কালি মাইন্ডটো ফ্ৰেছ থাকে আৰু দৌৰিব পৰা হৈ থাকে because পৰীক্ষা কি কৰিব লাগে তোমাৰ মাইন্ডটো দৌৰাব লাগে you need to work out your brain okay if you ask what you will do in the exam মই সদায় কওঁ যে এক্সামত প্ৰথম যোনটো তুমি ষ্টাৰ্ট কৰিবা that be should be a strong word ঠিক আছে সাপোজ কাবাৰ ম্যাক্সিমাম কি হয় ৰিজনিংটো অকমান ভালেখিনি পাৰে মানে ঠিক আছে সো হেতু দি তুমি যে আৰম্ভ কৰা ৰিজনিং যোনটো তুমি অকমান তাত তোমাৰ গ্ৰাস্পটো বেছি আছে তেতিয়া কি হ'ব তোমাৰ কনফিডেন্সটো অটোমেটিক্যালি বিল্ড হৈ যাব সেই কনফিডেন্সটো কি কৰিব তোমাক পিছৰখিনি যোনটো সেকশনত ধৰা কোৱান্টছ কৰা ম্যাথছ কৰা বা ইংলিশ কৰা তাত বস্তুটো হেল্প কৰিব তোমালোকে প্ৰথম যদি সবচেয়ে নোৱাৰা বস্তুটো লৈ বহি যোৱা প্ৰথম বলে তোমালোকে ম্যাথছ আৰম্ভ কৰিছা এটাত ফসি যাবা কনফিডেন্স ডাউন হৈ যাব পিছৰখিনিত গৈ খেলিমেলি কৰিবা সো মোৰ সদায় এডভাইস দিটো থাকে যে আৰম্ভণিত তুমি হেতু দি আৰম্ভ কৰা যোনটো দি তুমি মোস্ট কনফিডেন্স হেতু ইংলিশ হওক ম্যাথছ হওক ৰিজনিং হওক তোমাৰ কথা but always start with the topic or with the subject that you are most confident in ঠিক আছে হেতু দি কিনিলে তোমাৰ আৰম্ভণিত কনফিডেন্সটো বিল্ড আপ হৈ যাব নেক্সট কিনি বস্তু তোমাৰ কি হ'ব তেতিয়া মানে you won't feel the pressure because পৰীক্ষাত আটাইতকৈ ইম্পৰ্টেন্ট হ'ল ফাৰ্স্ট হাফ এন আৱাৰ তাতে মেক অর ব্রেক হৈ যায় because যাৰ মেন্টালি ষ্ট্ৰং হয় এই প্ৰথম হাফ এন আৱাৰ কি হয় তাত বিল্ড আপটো হৈ যায় হি ইজিলি গৈ থাকিব পাৰে মোৰ আজিও মনত আছে 2019 সালে এপিএসসি পৰীক্ষা আছিল ওকে তো তাতে মানে জিটি কোৱেশ্চন দিছিলে মানে ক'বাত ইউএছ এৰ প্ৰেসিডেন্ট কোন ব্ল্যাক লাইভ মেটাৰছত কোন মৰিছিলে এইবোৰ বস্তু সুধিছিলে কিন্তু মোৰ লাকটো বহুত ভাল মই যেতিয়া যোনটো মোৰ কি কয় কোড কৰিছিলে সেইটো আৰম্ভণিত আছিলে অসম ঠিক আছে প্ৰথম কোৱেশ্চনটো আছিলে যে বামুণী কোন কাৰ বুলি কয় এটা ফৰ ফাৰ্স্ট কোৱেশ্চন তাৰপিছত গোটেই অসমৰ খিনি আছিল সো হেতু কৰাৰ লগে কি হ'ল মোৰ কনফিডেন্স বিল্ড আপ হৈ গ'ল তাৰপিছত ব্ল্যাক লাইভ মেটাৰছত দিছে প্ৰেসিডেন্ট কোন হয় দিছে মেটাৰ কৰা নাই তেতিয়া মানে মাইন্ডটো অলৰেডি এটা বুস্ট পাই গৈ এড্ৰেনালিন ইমানে বেছি হাই হৈ গ'ল যে মাইন্ডটো এটা বেলেগ লেভেলত ফাংচন কৰিব আৰম্ভ কৰিলে ঠিক আছে তো এডভাইস কৰো যে প্ৰথম যোনটো ফাৰ্স্ট সেকশন তোমালোকে পাস কৰিব দ্যাট শুড বি ষ্ট্ৰং হেতু কৰি পেলাই তাৰপিছত তুমি তোমাৰ ৰিচাৰ্চ সেকশনত দিয়া যোনটো কৰিব বিচাৰা তোমালোকে নিজৰ ষ্ট্ৰেটেজি মতে কৰি যাবা ঠিক আছে টাইম ম্যানেজমেন্ট তোমালোকৰ বৰ্তমান কি হয় আজিকালি এইটো এটা বেয়া ব্যৱস্থা কৰিছে চৰকাৰে যে যিকেইটা পৰীক্ষা হৈ থাকে তাতে এটলিষ্ট এটা ৱাটছৰ ব্যৱস্থা থাকিব লাগে আদাৰৱাইজ ষ্টুডেন্টে এটলিষ্ট এনালাইজ হৈ যাবলৈ এইটো দিব লাগে প্ৰাৱধান বাট ইয়াতে ঘড়িও খোলালে আঙুঠিও খোলালে কিন্তু এক্সাম হলত একো নলগায়
সো তাতে কি হল তোমার এই যে এভরি হাফ 1 আওয়ার টু বেল রিং হয় সেইটো তোমালোকে এটা আনুমানিক এটা সময় ওলাব লাগিব মাইন্ডত যে এনেকে এইটো কি কয় সাপোজ 1 আওয়ার মোৰ কিমান সেকশন কমপ্লিট হ'ল মোৰ কিমান কৰিব আছে সেইটো এটা মাইন্ডত বেক সাইড ক্যালকুলেট কৰি লয় দ্বিতীয় কথাটো হ'ল বাবলিং কৰিবলৈ একদম লাষ্ট সময়ৰ কাৰণে ৰখি নাথাকিবা তেতিয়া কি হয় সাপোজ তোমালোকে গোটেই কোৱেশ্চন পেপাৰ সলভ কৰি লৈছা কিন্তু হুৰুস্থলত বাবলিং কৰিলে হয়তো মিস্টেক হয় নহলে থাকি যায় ঠিক আছে তো এটলিস্ট যোনকেইটা শিওর বস্তু যেনেকৈ তুমি ম্যাথছ কৰিছা তোমাৰ ম্যাথছৰ ৰিজাল্ট ওলালে তুমি জানা যে এইটো আনসাৰ হয় সেইটো লগালগ তুমি সাইড বাই সাইড বাবলিং কৰি যাব পাৰা তেনেকৈ হলে কি হ'ব লাষ্টত যোনটো 15-20 মিনিট থাকে তেতিয়া তোমাৰ মানে এটা আননেচেসাৰি এটা মানে হুৰুস্থুল নহয় মানে যে একদম এইটো কৰিব লাগে বহুত স্পীডত কৰি আছে সেই প্ৰবলেমটো আহি নাপায় সো এই বস্তুখিনি অকমান মাইন্ডত ৰাখিবা এক্সাম হলত সোমোৱাৰ আগত বেছি মানুহৰ লগত কথা পাতি নাথাকিবা ঠিক আছে বিকজ তেতিয়া কি হয় তোমাৰ মাইন্ডটো ডিস্ট্ৰেক্ট হৈ যায় ওকে আৰু নো বেসিকলি মাথা তেতিয়া চলাই থাকিব নালাগে যে এই বস্তুটো আচ্ছা এনেকুৱা আছে ফৰ্মুলা এইটো এনেকুৱা আছে এইবোৰ বেছি ভাবি থাকিব নালাগে বিকজ যি কৰিব তুমি তেতিয়া আৰু কিতাপ চিতাপ একো নাই তুমি আধা ঘণ্টা কিনো কৰিবা ভাবি পেলাই ঠিক আছে সেইকেইটা কি হলে এনজাইটি হেড দিব নালাগে মেইন কথাটো এইটোৱে যে পৰীক্ষা হলত যদি এনজাইটি আহিছে তেন্তে ইটস আ ৰেচিপি ফৰ ডিজাস্টাৰ তো সেই এনজাইটি পুৰা নিজক বচাই ৰাখিবা ঠিক আছে এনজাইটি হ'ব পৰা বস্তুবোৰত তুমি কেতিয়াও পাৰ্ট নল'বা ঠিক আছে যে তোমাৰ ধৰা তাতে বহুত কেণ্ডিডেট যাব কিছুমানে পটককে এনেকা কৈ দিলে পিছফালে বহি পেলাই যে মইতো কি কয় ফিজিক্স পঢ়ি আহিছো মই ফিজিক্সৰ ক্লাছ 12 গোটেই কিতাপ পঢ়ি লৈছো মেটাৰ নকৰে না বস্তু তেতিয়া তুমি কি কৰিব পাৰিবা যে সেইবোৰ মানুহৰ লগত কথা পাতা তোমাৰ তেতিয়া মানে মইতো ফিজিক্স পঢ়া নাই এতিয়া ফিজিক্স আহি গ'লে কি কৰিম সো ইউ শুড ইউ নো এইকেইটা বস্তুৰ পৰা অকণমান আঁতৰি থাকিব লাগিব পৰীক্ষা হলত সোমোৱাৰ আগত বাকিটো সব তোমালোকে বহুত কষ্ট কৰিছে আমি দেখিছো বিকজ উই ৱাৰ পাৰ্ট অফ দ্য জাৰ্নি আই উইশ ইউ অল দ্য বেষ্ট যে তোমালোকৰ যোনটো কালিৰ দিনটো বহুত ভাল যাব ঠিক আছে টেনচন ল'ব নালাগে আজি ৰাতি অকণমান ৰেষ্টটো ভালকে কৰিবা যিমান যি চাব আছে 8টা 9টাৰ ভিতৰত শেষ কৰি দিবা তাৰপিছত ভালকে শুই ল'ব কেলে মাইণ্ডক ৰেষ্ট দৰকাৰ ওকে তেতিয়াহ'লে নেক্সট দিনা ভালকে কাম কৰিব পাৰিবা আৰু মই আশাবাদী যে যিমান ইয়াতে আছে আমাৰ ফেচিলিটেশ্যন যোনটো প্ৰগ্ৰাম পাতিম গোটেইকেইটাক দেখা পাম ইয়াতে চবকে ওকে সো আই এম ভেৰি মাছ হোপফুল that all of you will do good in the tomorrow's exam. Thank you everyone and all the best. সুধিবতো তেওঁলোকৰ ডাউট থাকিব নহয় কিবাটো থাকিব ন সিহঁতৰ কিবা ডাউট আছে সুধিব পাৰা মাইক অন কৰি সুধি দিয়া একো নাই মাইক অন কৰি বুজাই দিয়া আৰু কি কয় মেছেজ দিব নালাগে মাইক অন কৰি সুধিলে কিবা ডাউট আছে বহুতে গমো পোৱা নাই বাৰু মানে জাষ্ট গ্ৰুপ কিছুমানত আছে বহুতো এক্সপিৰিয়েঞ্চ তো একো নাই তোমালোকৰ যদি কিবা ডাউট আছে সুধিলেই হ'ল লাইক উই আৰ এ পাৰ্ট অফ এক্সাম সাস্ত্ৰছ ফেমিলি তো সুধিলেই হ'ল ইমান কেছ নাই এই ফৰ্মখন যদি তোমালোকে পাৰা কোনোবাই এবাৰ ফিল আপ কৰি দিবা হা যোনে ফিল আপ কৰা নাই সেভ স্কোৰ সুধিছে সেভ স্কোৰ তো চোৱা এতিয়াতো technically possible নহয় because we don't know question মানে start level of question to কেনে হ'ব but still past year to চাই পেলাই 130 for general is a very safe score general কাৰণে 130 মাৰ্ক বহুত safe score মানে almost চাকৰি পোৱাটো 85 to 90% sure হৈ যাব মানে তুমি চাকৰি পাবা 130 স্কোৰ কৰিব পাৰা ঠিক আছে but safe score পিছফালে না দৌৰি নাথাকিবা question paper টোৰ ওপৰত ডিপেন্ড কৰিব বহুতখিনি ওকে সো বি frugal বুজি পাইছা মানে এই কৰিব মন গৈ আছে কৰি আছো যোনটো নাজানা সেইটো তুমি টুকা মাৰি আছা নেগেটিভ আছে সো সেইকেইটা অকমান বস্তুবোৰ ভাবি পেলাইহে আনসাৰ কৰি আহিবা কেলে সব ম্যাথছ ৰিজনিংটো তুমি সলভ কৰিবা যে তুমি গম পোৱা যে সেইটো কাৰেক্ট ম্যাক্সিমাম খেলি মেলি কৰে সব জিকে আৰু সোশ্যাল ষ্টাডিজ তাতে কি হয় তোমাৰ ধৰা suppose 25% sure 75% unsure but still তুমি মাৰ্ক কৰি আছা but নেগেটিভ যেতিয়া মাৰ্ক থাকে 50-50 নোহোৱালৈকে সেইটো মাৰ্ক কৰিব নালাগে ঠিক আছে সো সেফ স্কোৰ 130 ধৰিবা জেনেৰেল কাৰণে বাকি ওবিসি এসটি এসসি হেতুৰ পৰা তুমি 7-8 মাৰ্কস কমকে ধৰিবা ঠিক আছে স্যার আপুনি ক'ব বিচাৰে নেকি সেফ স্কোৰ কৰি পেলাই মই এইটোৱে ভাবো লাইক
130 বহুত বেছি আছে কাৰণ এবাৰ নেগেটিভ মাৰ্ক আছে যোৱাবাৰ যদি ইফ আই এম নট ৰং উইথ কম্পিউটাৰ যোনটো আছিলে ইট ৱাজ 137 কাট অফ আই গেছ 147 no 147 without computer asile jita with computer g2 yes but 137 was general g2 with computer approximately 100 মানে 30 plus e asile 132 মই পাহৰিলো মানে এইটো বস্তু জাস্ট কথা 23 নহয় ইমান কম নাছিল এতিয়া কেছটো হা OBC আছিলে 123 তো মই এটা কথা ক'ব বিচাৰো যে লাষ্ট ইয়াৰ কি হৈছিলে নেগেটিভ মাৰ্কস নাছিলে তো সব এটেম্প কৰিছিলে তো যোৱাবাৰ যদি সাপোজ 132 গৈছে এবাৰ 130 স্কোৰটো বহুত বেছি সেফ হয় মানে ঠিক আছে মোৰ এনেকুৱা হৈছে 125 হলো হৈ যাব লাগে মানে কিবা আকৌ এটা কথা ন ইফালে পোস্ট কম আছে ন সেইটো এটা কথা গতিকে 130 এইবাৰ ওভাৰলেপ নকৰে হা এইবাৰ চৰকাৰে কৈ দিছে যে আগত যেনেকা দিছিলে যে কোনবা কম্পিউটাৰতো পাইছে উইদাউট কম্পিউটাৰতো পাইছে হায়াৰ সেকেন্ডাৰীও পাইছে এইবোৰ নাই আজিকালি এইটো পৰীক্ষাত ওভাৰলেপ নকৰে সো কি হয় এই কাৰণে মানে চান্সেসটো বেছি হৈ যায় সেইকাৰণে কাট অফটো কমাৰ চান্সটো বহুত বেছি হৈ যায় এক্স্যাক্টলি হেতুৱে কৈছো বাট মই স্যাৰ ইংলিশ এটা কোৱেশ্চনত 2 মাৰ্ক কে থাকিব ইংলিশৰ কম্প্ৰিহেনশন যোনটো থাকিব ন কম্প্ৰিহেনশন পাৰ্টটো তাত 2 নম্বৰকে থাকিব ঠিক আছে তোমালোকে যিমানৰ কম্প্ৰিহেনশন প্যাসেজেস যিমানখিনি পাবা ন মই জাস্ট এটা কথা ক'ব বিচাৰো ফাৰ্ষ্টতে তাতে তোমালোকে কোৱেশ্চনটো পঢ়িছোৱা ঠিক আছে দেন তোমালোকে প্যাসেজটো পঢ়া ফাৰ্ষ্ট যদি প্যাসেজ পঢ়িবা কোৱেশ্চন পঢ়িবা আকৌ প্যাসেজ পঢ়িবা বিচাৰিবলৈ সো প্ৰথমতে ভালকে কোৱেশ্চন কিটা পঢ়ি লবা পেন বা পেন্সিল লৈ পেলাই যেতিয়া মানে প্যাৰাগ্ৰাফটো যেতিয়া পঢ়িবা ন বহুতে এটা কাম কৰিবা ৰাফ আন্ডাৰলাইন এটা কৰি লবা ঠিক আছে মই কৈছো ৰাফ আন্ডাৰলাইন এটা কৰি লবা ঠিক আছে মেইন যিকিটা পইণ্ট থাকিব তাতে সো ফাৰ্ষ্ট তোমালোকে কোৱেশ্চন খিনি পঢ়ি লোৱাৰ লগে লগে এটা বস্তু হৈ যাব দেন তোমালোকে যেতিয়া প্যাসেজটো পঢ়িবা তোমালোকৰ মাইন্ডত এটো থাকিব যে তাৰ পৰা উলিয়াব কি লাগে যদি ফাৰ্ষ্ট প্যাসেজটো পঢ়া দেন তুমি আকৌ কোৱেশ্চন পঢ়া আকৌ তুমি প্যাসেজ পঢ়া তেতিয়া হলে কনফিউজন বেছি ক্ৰিয়েট হয় টাইম কনজাম্পশন বহুত বেছি হৈ যায় সো হেতু মনত ৰাখিবা আৰু 50 মাৰ্কস যোনটো আছে 25 টা কোৱেশ্চনৰ কাৰণে 25 টা কোৱেশ্চনৰ কাৰণে যোনটো 50 মাৰ্কস আছে এটাই কথা কম মই হেতু যাতে হাতবা যাবলৈ নিদিয়া তোমালোক বহুত বেছি টাফ নাহে বহুত বেছি টাফ একদম নাহে সেই 50 নম্বৰটো তোমালোকক বহুত বেছি আগত ৰাখি দিব ঠিক আছে তো কিমান প্ৰেক্টিস কৰিছা কি কৰিছা মই নাজানো বাট এটাই কথা ক'ব বিচাৰিছো যে এটাই কথা কম যে তোমালোকে যিমানখিনি তোমালোকে আজিলৈকে কৰিলাতো কৰিলা যেনে ছাৰে ক'লে যে 7টা বজাৰ পিছত আৰু একো লৈ যাতে কোনো বহি নাথাকা ঠিক আছে এটা টাইমত মোৰো অভ্যাস আছিলে যে ৰাতি 2টা মান লাগে মই ৰিভাইজ দি দিও ঠিক আছে আকৌ 4টা মান বজাত উঠি দিও মানে 2 ঘণ্টা কৈ যেতিয়া এটো কৰিছ না তেতিয়া ফেল মাৰিছো ঠিক আছে আই থিংক আপুনিটো আপোনাৰ মানে মনত থাকিব 2019 মানৰ কথা ঠিক আছে ফুল ৱে মই ওকে এন্ড তাৰ বাবে পুৰা মোৰ মানে মাথাটো হেং মাৰিছে মানে মই যি কৰি আছো লাচিতৰ দেশ ও ভাই এইবিলাক নহয় আপোনাৰ তুমি শুব লাগিব ঠিক আছে ৰেষ্ট দিব লাগিব মই কৈছো ন সাবকনসিয়াস মাইন্ডৰ কথা যে কও ন সাবকনসিয়াস মাইন্ডও কাম নিদিব কনসিয়াস মাইন্ডটো কাম নিদিয়ে আজি যদি নোখোৱা বিজয় লক্ষ্মীয়ে কৈছিল নেকি নে কোনে কৈছিলে কৈছিল যে হেৰি 3টা বজালৈকে বোলে মোৰ টোপনি নাহে মই আজি আকৌ কৈ দিও সোনকালে খাই মেলি সোনকালে শুব ট্ৰাই কৰা মানে আজি আৰু যদি ভাবি বহি থাকা যে মই অকমান চাই দিম কিবা এটাতো ভাল হ'ব মনত ৰাখিব সেই এক্সট্ৰা চোৱাৰ চক্কৰত ন গোটেই এক্সামটো বন্ধ হৈ যাব আজি অন্তত আমাৰ কথাটো শুনা ভাই এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈ আছো বহুত ফেইল কৰিছো জীৱনত ঠিক আছে আগতে তো গম পাও মানে ক'ত প্ৰবলেম আছে ঠিক আছে টিচাৰ এজন বা মেন্টৰ এজনৰ সবতছে ডাঙৰ কথা কি জানো নাই নিজৰ এক্সপেৰিয়েন্সে বেলেগক বহুত শিকায় মানে সো আমাৰ এইটো বস্তু মুঠকেতো আৰু আছে ছাৰ ওটো বহুত কম আছে ঠিক আছে তো মই জাস্ট ক'ব বিচাৰিছো হেখিনি বস্তু ইনেই কৈ থকা নাই যে কৈছে 7টাৰ পিছত নহয় যেতিয়া চিল থকা যায় ন তেতিয়া এক্সাম ভাল হয় মই আকৌ কৈ আছো সেইটো আপুনি এগ্ৰি কৰিব সন্দীপন ছাৰটো এগ্ৰি কৰিব ঠিক আছে কেতিয়াবা কি এই টোপনি নমৰাকে মোৰ আগত অভ্যাস কি আছিল মই অনেষ্টলি কৈ আছো মই পৰীক্ষাৰ আগত 3 দিন পঢ়িম পৰীক্ষা দিম এনেকা সিস্টেম আছিল তাৰপিছত কি কেতিয়াবা ৰং নম্বৰ ভুল হৈ যায় কেতিয়াবা কিবা হৈ যায় বিকজ মাইন্ড ওয়ার্ক নকৰে তুমি কিমান স্ট্ৰেছ দিবা 3 দিনত তুমি যদি সাপোজ মানে মই মোৰ কথাটো কৈছো যে একদম আমাৰ কিমান থাকে সিভিল সার্ভিসত ভাস্ট মানে তোমাৰ 2000 মান টপিকস থাকিবই পঢ়িবলৈ তুমি যদি হেতু মূৰত সোমাই মেলি আগদিনা টোপনি ভালকে না মাৰি 2 ঘন্টা 3 ঘন্টা শুই পেলাই তুমি পৰীক্ষা দিব গলে মাথা ক'ত কাম কৰিব মাথাৰ এটা লিমিট আছে ন
ঠিক আছে মই কৈ দিছো এইটো কথা সো সন্দীপন ছাৰ এটা সময়ত মানে বহুত বছৰ আগত আৰু ঠিক আছে সো মই কৈ দিছো এইটো কথা তো এপিএসসি এক্সাম আছিলে ওকে তো তেওঁ কি কৰিলে বাকি সব ঠিকে আছিলে লাইক বহুত বছৰ হ'ল তেওঁ যিটো এক্সামৰ কাট অফ আহিছিলে ইট ওয়াজ 75 ফৰ জেনাৰেল ঠিক আছে হি স্কোৰড অলমোষ্ট 148 or 149 right খালি প্ৰবলেমটো কি কৰিছে এই যে প্ৰবলেম কি হ'ল আগদিনা নুখুই পেলাই ৰোল নম্বৰটো ভুল কৰি থৈ আহিছে সো ডিসকোৱালিফাইড ঠিক আছে এনেকুৱাও গৈছে এনেকুৱা সময় গৈছে য'ত 75 কাট অফ তাৰ 100 দুটা মানুহৰ কাট অফ লৈ পেলাই বহি আছিলে কিন্তু ৰোল নম্বৰটো ভুল কৰি থৈ গুচি আহিছে সো এইটো নোপোৱাৰ একমাত্ৰ কাৰণ হয় গতিকে সেইটোৱে কথা আমিও ভুল কৰিছো ভাই আমিও ভুল কৰিছো মইও বহুত ভুল কৰিছো এনেকুৱা তো হোৱা নাছিলো তো ভাবা না তেতিয়াতো এপিএসসি কি হয় আগৰ টাইমত এপিএসসি এনেকুৱা হয় যে তোমাৰ 1.5 বছৰ 2 বছৰ 2.5 বছৰ 3 বছৰলৈকে নহয় তাত সেই ভুলটো মানুহে কৰি থৈ আহিছে ভাবা গতিকে সেইখিনি জাষ্ট এক্সপিৰিয়েঞ্চৰ পৰা কৈছো 149 ইজ এ বিগ স্কোৰ মানে প্ৰিলিমছত ঠিক আছে তো সেইটো বস্তু যাতে কাৰো নহয় আৰু মই আকৌ কৈছো এতিয়া তোমালোকে ফিল নকৰিবা আমি কি কথা পাতি আছো কিন্তু কাইলৈ গম পাবা মানে আজি যদি তোমালোকে নোখোৱা আজি যদি সোনকালে মানে মইতো কৈ দিছো 8টা মানৰ পৰা মোবাইল চোবাইল চব থৈ মেলি শুব ট্ৰাই কৰিবা মানে 2 ঘণ্টামান লাগি যাব নাই টোপনি নাহে কিন্তু তথাপিও ট্ৰাই কৰিবা যিমান পাৰা আজি খানাটো যাতে ভাল খোৱা দেই মছলা চছলা দি পেলাই এইবিলাক একো নাখাবা কাইলৈ এক্সাম আছে ঠিক আছে পেট চেট বেয়া হোৱাৰ চান্সেছ বহুত থাকিব আকৌ কৈছো ছাৰে যেনেকৈ কৈছে এক্সাম হলত গৈ পেলাই মানে আগত যে সময়খিনি যে থাকে ন তো কোনে কি পঢ়ি আহিছে মইতো এইটো পঢ়া নাই বহুত আছে এনেকুৱা আৰু তোমাক ডিষ্ট্ৰেক্ট কৰা মানুহ বহুত আছে তোমাক নকৰিলে ছাইডত বহি পেলাই কাৰোবাৰ লগত কথা পাতি থাকিব এইবিলাক একো শুনিব নালাগে যি পঢ়িলো আৰু মই কৈ আছো কুল যিমান থাকিবা কাম যিমান থাকিবা সিমানে এক্সাম ভাল হ'ব যেনেকৈ আকিবে কোনে কৈছিলে যে লাষ্ট টাইম এনেকৈ কৰিছিলো ভাল হৈছে তো সেইটোৱে কথা চিল থাকিবা মানে পুৰা চিল যদি নাথাকা তেতিয়া কিন্তু এক্সাম ভাল নহয় মই সদায় এইটো কথা আমি কৈ আহিছো যে ইয়েছ তো সেইটোৱে হয় জাষ্ট মোৰ ফালৰ পৰা এইটোৱে ৰিকুৱেষ্ট থাকিলে আৰু এটা কথা ছাৰেতো ক'লে যে কেনেকৈ এটেম্প কৰিব লাগে আৰু কাৰোবাৰ কিবা ডাউট আছে যদি কৈ দিয়ে এটলিষ্ট যাতে আমি সেইখিনি বস্তু ক্লিয়াৰ কৰিব পাৰোঁ বহুতে এতিয়া জইন কৰিছে বহুত মানুহ মই আকৌ কৈ আছো আমাৰ বেলেগ গ্ৰুপছত বেলেগ যিখিনি এক্সপিৰিয়েঞ্চ আছে তেওঁলোক আছে চ' আমি সদায় এই ফ্ৰী ক্লাছেছখিনিও তাত দি থাকোঁ বহুতে জইন নকৰে ডেটছ এ ডিফাৰেণ্ট থিং কিন্তু আজি যিহেতু বহুত আহিছা ন লাজ নকৰি পেলাই সোধা মানে যে কি কৰিব লাগে ঠিক আছে কোনখিনি এটেম্প কৰিম কিবা যদি এনেকুৱা আছে কাইণ্ডলি সোধা কাৰণ মোৰো 12:30 বাজিছে যে 50-50 থাকিলে এটেম্প কৰিবা নেকি সো 50-50 থাকিলে ন ইউ ক্যান টেক এ রিস্ক যদি 50-50 ডাউট থাকে সাপোজ দুটা অপশন কনফিউজ আছে মারি আইছে মানে তাতে 75% প্রবাবিলিটি থাকলে তুমি কারেক্ট হবা বিকজ আলটিমেটলি প্রবাবিলিটি খেলে ওকে বাট তাতকে কম মানে একদম পুরা ব্লাইন্ড তুক্কা না মারি ক্যালকুলেটিভ গেস কৰিবা ঠিক আছে গেসিং যদি কৰিব লাগে ক্যালকুলেটিভ কৰিবা তাৰ পিছত আৰু কাৰ কি আছিল নীলৱে খুলিছে তোমাৰ যদি ইংলিছ ভাল হয় তুমি যদি দেখিছা পেছেজটো ভাল আহিছে কৰিব পাৰা একো ডাঙৰ কথা নহয় ঠিক আছে ফাৰ্ষ্ট কথা এটাই থাকে সদায় মনত ৰাখিবা যেনেকৈ ছাৰে ক'লে ন নিজৰ এক্সপিৰিয়েঞ্চটো কৈছিলে যে যেতিয়া আসাম ৰিলেটেড কুৱেশ্যন তেওঁৰ মানে ছেটটোত আহিছিলে তেতিয়া পুৰা কৰাৰ পিছত কি হ'ল কনফিডেন্সটো বুষ্ট হৈ যায় ন ঠিক আছে তো ব্ৰেইনে এইটো বস্তু তেনেকেই কাম কৰে মানে বহুত বেছি পজিটিভ থকা যায় কিছুমান যদি নোৱাৰা জানো লাগে ন পিছত সেইখিনিও কৰি দিয়া যায় কিন্তু মই আকৌ কৈছো প্ৰথমৰ পৰা গৈ পেলাই এনেকৈ টাইপ কুৱেশ্যন পেপাৰখন লৈ পেলাই এইটোতো চাপ'জ এনেকুৱা হয় ন যে প্ৰথম 10টা তুমি এটাও নাজানা এইটো নাজানো হ'ল এইটো নাজানো মই ডাইৰেক্ট কৈছো শুনা যেতিয়া চাবা যদি দেখিছা যে নাই তোমাৰ হেৰিত নাই চিধা স্কিপ এইটো স্কিপ দেন য'ত পাৰা ন তাত তুমি আচ্ছা এইটো তো এইটো তাতে মাৰি ল'বা আৰু OMR যাতে কোনেও গৈ প্ৰথমতে বুলাই নিদিয়া যাতে ঠিক আছে OMR যাতে কোনো ফাৰ্ষ্টতে তুমি এনসাৰ জানা নাজানা কোনো যাতে নকৰা ফাৰ্ষ্টতে পেপাৰতে কৰি ল'বা কাৰণ কেতিয়াবা এনেকুৱা হয় যে আধা ঘণ্টা পাছত প্ৰথমতে কিবা এটা এনসাৰ সাপোজ যেনেকৈ মই কৈছিল ন এদিন এনেকুৱা হৈছে যে সুধিছিল কি যে হুইচ ইজ দ্য 6th নেশ্যনেল পাৰ্ক অফ আসাম ঠিক আছে তো বহুতে কি কৰিছিল ধিং পাতকে হ'ব বুলি ক'লে দি থৈ দিলে যোনে OMRত মাৰিলে ষ্টাৰ গ'ল যোনে OMRত মৰা নাছিলে যোনে পেপাৰত জাষ্ট কুৱেশ্যন পেপাৰত টিক মাৰি থৈছিলে সিহঁতৰ কি ভাল হৈ গ'ল সিহঁতৰ এইটো বস্তু ভাল হৈ গ'ল যে কুৱেশ্যন পেপাৰত দি থোৱাৰ কাৰণে OMRত যে নিদিলে সেইকাৰণে পাছত মনত পৰিলে যে এইটো was ৰাইমনা চ' সেই তেনেকুৱা কুৱেশ্যন যদি থাকে সেইকাৰণে সদায় মই এইটো সাজেষ্ট কৰোঁ যে ফাৰ্ষ্ট কুৱেশ্যন পেপাৰতে যি কৰা কৰি ল'বা ঠিক আছে আৰু মই আকৌ কৈছো জব কৰিব নালাগে হা জিএস কেতিয়া প্ৰথম ডাইৰেক্ট OMRত মাৰ্ক কৰিবই নালাগে নকৰিবাই মইতো কৈছো নকৰিবাই জিএস নকৰিবা পিছত কৰিবা বেছি সময় নালাগে ন
জাস্ট খালি তোমালোকে গৈ তাতে মাৰি থবা আৰু যিকেইটা জানা ন সেইকেইটা পুৰা তাতে কুৱেশ্যন পেপাৰতে টিক মাৰি আছে এইটো হ'ব এইটো হ'ব এইটো হ'ব সেইকেইটা ফাৰ্ষ্ট কৰি ল'বা ঠিক আছে দেন যিকেইটাক লাগে যে 50-50 লাইক হোৱাৰ চান্সেছ আছে এনচাৰ্কেল কৰি থৈ দিবা এনচাৰ্কেল কৰি থৈ দিবা পিছত চাবা কিন্তু তুমি জনাখিনি কৰি লোৱা তুমি যদি এনেকুৱা বহুত মানুহ আছে যোনে কোৱান্টছ ভাল পায় যোনে ৰিজনিং বেছি ভাল পায় কোনোবা এনেকুৱা আছে যোনে কম্প্ৰিহেনশ্যন ভাল পায় কোনোবা এনেকুৱা আছে যোনে জিএছ ভাল পায় তো সেইটো মনত ৰাখিবা তো এক্সাক্টলি হৈছে এনেকুৱা কিছুমান এনচাৰ কুৱেশ্যন পেপাৰটো থাকে এক্সাক্টলি চ' থাকে তো তাতে কৰি ল'বা OMR যাতে কোনো নিদিয়া আকৌ মই কৈছো এটা বস্তু যে তোমালোকৰ হাতত টাইম কিমান থাকিব গম পাইছা নাই কিমান টাইম থাকিব তোমালোকৰ হাতত টাইম কিমান থাকিব কেই ঘণ্টা পাবা তোমালোকে 3 ঘণ্টা 3 ঘণ্টা ঠিক আছে কেনেকৈ গম পাবা তোমালোকে কিমান ঘণ্টা গৈছে মই আকৌ কৈ আছো শুনা কাইলৈ দিনটো ন এনেকুৱা ভাবিবা যে তাত যদি তোমালোকে নিজৰ কাৰণে মাত নামাতা ন তোমালোকৰ প্ৰব্লেম হ'ব ছাৰজনে ক'লে যে আমাৰ কি হয় বহুত স্কুলত ৱাল ক্লকটো নাথাকে তোমাকতো ঘূৰি নিব নিদিয়ে এটা কাম কৰিবা যোন এক্সাক্ট মানে যোন থাকিব ঠিক আছে এক্সটাৰ্নেল তেওঁক ক'বা যে এভৰি হাফ এন আৱাৰ আপুনি আমাক ক'ব ঠিক আছে গোটেইখিনিয়ে ক'বা যে হাফ এন আৱাৰ ক'ব যে হাফ এন আৱাৰ গ'ল এটলিষ্ট তোমালোকে গম পাই থাকিবা যদি গম নোপোৱা কৰি আছা বোলে কোৱান্স ঠিক আছে 1 ঘণ্টা গুচি গ'ল বোলে তো পিছত বহুত খেলি মেলি লাগিব যদি ৱাল ক্লক নাথাকে ইট ইজ ইয়ৰ ৰেছপনচিবিলিটি তেওঁলোকক কোৱাটো আৰু সেইটো তেওঁলোকৰ ৰেছপনচিবিলিটি তেওঁলোকে এট এনি কষ্ট তোমালোকৰ হাফ এন আৱাৰত ইনফৰ্ম কৰা যে ইয়েছ 1 ঘণ্টা নহয় হাফ এন আৱাৰ বুলি কোৱা মেম এইটো চাওক বা ছাৰ চাওক হাফ এন আৱাৰ আপোনালোকে ক'ব লাগিব ঠিক আছে যিহেতু ক্লক নাই সেইটো আপোনালোকৰ ৰেছপনচিবিলিটি হয় এট এনি কষ্ট ক'ব লাগিব তেওঁলোকে বুজি পাইছা আৰে কেতিয়াবা দিয়ে মোবাইলটোতো এটলিষ্ট থাকে তেওঁলোকৰ হাতত এনেকুৱা নহয় যে নাথাকে কিবাটো থাকিব নহ'লে তেওঁলোকে গৈ পেলাই চাই এইটো তোমালোকে কিয় মাথা মাৰিব লাগে এইটো তেওঁলোকে ক'ৰ পৰা টাইম চাই তোমালোকে মাথা মাৰিব নালাগে তোমালোকে জাষ্ট তোমালোকৰ কামটো কৰিবা সুধিবা যে আধা ঘণ্টাৰ ভিতৰত কৰিব লাগে তুমি ইমান মাথা মাৰি দিব নালাগে তুমি ক'ত সময় কেনেকে গুচি যাব ন 3 ঘণ্টা হাৱাই নাপাবা কাইলৈ এবাৰ যেতিয়া ষ্টাৰ্ট হ'ব ন বেলটো যে টাংকে মাৰিব ন তাৰপিছত টাং দুবাৰ কেতিয়া মাৰি দিব গম নাপাব ঠিক আছে চ' সেইটো বহুত ইম্পৰ্টেণ্ট হয় আকৌ মই কৈ আছো এটা কথা ফাৰ্ষ্ট সেইখিনি কৰা যিখিনিত তোমালোক কমফৰ্টেবল ইংলিছত যদি হয় মই জানো এটা কথা সন্দীপন ছাৰ চাগে এগ্ৰি কৰিব যে ইংলিছ ৱাৰ্ডটোত বহুত বেছি টাফ নাহে কম্প্ৰিহেনশ্যন ঠিক আছে নাহে লিটাৰেলি নাহে চ' তোমালোক যদি কোনোবা ঠিকেই পোৱা ইংলিছটো তো এটলিষ্ট তোমালোকে কুৱেশ্যনখিনি চাই লওক কুৱেশ্যন চাবা কুৱেশ্যন চাই ভালকে কুৱেশ্যনকেইটা পঢ়ি দেন তোমালোকে পেছেজটো পঢ়িবা আণ্ডাৰলাইন মাৰিবা পেছেজটো তাত তোমালোকে পাই যাবা আৰু মোষ্ট অফ দ্য টাইম এনেকুৱা হয় যে ফাৰ্ষ্ট কুৱেশ্যনটো প্ৰথম পাৰ্টটোতে থাকে ৰাইট চ' মোষ্ট অফ দ্য টাইম সদায় নহয় মই এইটো নকওঁ যে সদায় এনেকুৱাই হয় শেষৰ কুৱেশ্যনটো শেষৰ ফালে থাকে কিন্তু তোমালোকে চাবা এইটো বস্তু তাত 25টা কুৱেশ্যনত যদি শুদ্ধ কৰি দিয়া ন তোমালোক 50 নম্বৰ অলৰেডি আগত থাকিবা ওৱান্স কিবা সুধিছিলে কোনোবাই 10টা নে 12টা কিবা সুধিছিলে কি এটা কুৱেশ্যন আছিলে মই চাই আছো ক'লে নেকি আপুনি 10-15টা মান নাই 10-15টা মান আনসাৰ দিলে হ'ব না তুমি যদি কোৱা 10-15টা কৰা তুমি বাকি কেইটা বেছিকে কৰিব লাগিব সেইটোৱে কথা তুমি যদি কোৱান্সত তুমি কৈছা বাকি কেইটা ষ্ট্ৰং মতে দিব লাগিব দাদা ইয়াতে তোমাৰ সেকচনেল মাৰ্কটো নাই তুমি কোৱান্সত ইমান পাবই লাগিব বা ৰিজনিঙত ইমান পাব লাগিব সেইটো মেটাৰ নকৰে তোমালোকে জাস্ট হেই ওভাৰঅল মাৰ্কস চেক কৰিব লাগিব ইংলিছত যদি কোনোবাই 50 পাই গ'ল ঠিক আছে জিকে টো 50 লৈ ললো রিজনিং পুরা 20 20 লৈ ললো 120 হয়ে গ'ল ওয়ান্স নকৰিলে তাৰ নাম আহি যাব হয় না বাট ডিপেন্ড কৰে তোমাৰ এটা সেকশনত তুমি যিমান কম কৰিবা বেলেগ সেকশনত ইমানে ক্ষতিপূৰণটো কৰিব লাগিব আৰু যদি সব কেটা যদি অকমান ইকুয়াল লেভেলত কৰি দিয়া তেতিয়া মানে কি অকমান মানে এডজাস্টমেন্টৰ স্কোপটো থাকে হেতিয়া আৰু আজি লাষ্ট দিনত আৰু বেলেগ ক'ব নোৱাৰো এতিয়া হোৱাটছএপ লৈ যে আজি কোৱালিটি ফিট আউট আছে কৈ দিয়া উদিপ্তাই কৈছে মোৰ ইংলিশটোত প্ৰবলেম নাই তো সেইটো কৰি ল'বা জিএস ইংলিশ কৰি ল'বা আৰু এটা কথা টাইমটো কিমান কৰিবা মই কৈ আছো মই নাজানো সন্দীপন ছাৰে তেওঁ ক'ব মইতো এটা কথা ভাবিছো যে মোৰ হিচাপত মানে ঠিক আছে 35 মিনিটস টু 40 মিনিটসতকে বেছি ইংলিশত নালাগে ঠিক আছে মোৰ হিচাপত মানে ঠিক আছে নাজানো ছাৰে কি কয় এইটো 35 মিনিটস or 40 মিনিটস মানে ইংলিশত বেছি সময়টো খাই যোনে কম্প্ৰিহেনশন পঢ়িবলৈ দিগদাৰ পায় ঠিক আছে আদারওয়াইজ বাকি কেটা তো ইজি থাকে কোশ্চেনস বাকি গ্রামার কোশ্চেন কি টাপ দিব ফিল আপ দ্য ব্ল্যাঙ্ক দিব ন্যারেশন দিব ভয়েস দিব তার বাইরে কি আছে সো
Yes, 45 minutes maximum 1 hour English. তাতকে বেছি দিব নোৱাৰা 1 hour তো মোৰ হিচাপত বেছি হৈ যায় মানে ঠিক আছে কাৰণ কেলে once reasoning এ বহুত টাইম লৈ ল'ব ন মোৰ হিচাপত 40 minutes is enough এটা paragraph মানে 45 হা কৈ থাকক স্যাৰ মোৰ হিচাপত enough 1 ঘন্টা যদি লগালে ন বৰবাদ মানে কাৰণ কেলে কৈছো তুমি জিএস কৰিব আছে কোৱান্স ৰিজনিং কৰিব মই জানো ইহঁত ক'ত প্ৰবলেম এটা স্বপ্না জিয়া কৈছে মোৰ এনসাৰ ওলা মই এটা কথা কৈছো শুনা কোৱেশ্চনটো ভালকে পঢ়িবা সদায় কোৱান্স ঠিক আছে ময়ো ভাল নহয় কোৱান্স কিন্তু মই এটা বস্তু চাওঁ যে কোৱেশ্চনটোৱে কি বিচাৰিছে হি যেনেকে কয় ন তেনেকে যদি তুমি ষ্টেপ বাই ষ্টেপ কৰি যোৱা না এনসাৰ ওলাই যায় মই এইটোৱে বুজি পাওঁ বেলেগ একো বুজি নাপাওঁ সন্দীপ মাষ্টাৰতে জানিব মই নাজানো ভাই মই টোটেলি এইটোৰ লগত মোৰ কানেকশ্যন নাই মই জাষ্ট নিজে উলিয়াব জানো ঠিক আছে মই এটা কথা ক'ব বিচাৰিছো যে কোৱান্স ৰিজনিং মিলাই যদি তোমালোকে ডেৰ ঘণ্টাও সময় লৈছা তো আনাদাৰ 1.5 ঘণ্টাত তোমালোকে এটা বস্তু এচিউৰ কৰিব লাগিব যে 45 মিনিটছ যদি হয় তোমাৰ ইয়াতে কি কয় ইংলিছত লৈছা 45 মিনিটছত জিএস ইমান টাইম নালাগেও বাৰু কিন্তু মই কথাটো কৈছো তোমালোকে 1.5 ঘণ্টা 1 ঘণ্টা 40 মিনিট কোৱান্স ৰিজনিঙত যদি লৈ লোৱা ন হৈ যাব একো কথা নাই ঠিক আছে কিন্তু জিএসৰ ইমান টাইম নলবা জিএসৰ চিধা ভাবি থাকিব লগাতো একো নাই অপচন দেখিবা ডাইৰেক্ট মাৰি দিবা ঠিক আছে তাত বহুত টাইম নলগাবা আৰু যদি এনেকুৱা হয় তোমালোকে প্ৰথম বোলে কোৱেশ্চন পেপাৰতে তোমালোকে মানে এনসাৰ কেন দি আছা তো পুট কৰিবৰ কাৰণে তোমালোকৰ এটলিষ্ট 15 মিনিটছ লাগি যাব ন লাষ্টত ওয়েমাৰ সো হেতুও চাবা মানে তো নিজৰ হিচাপত আজিৰ ক্লাছটো কৰিলো অলৰেডি শ্যামলিনে কৰিলো দেখোন ক্লাছ আপলোড কৰি দিম এতিয়া মই এপত ঠিক আছে এইখিনি গোটেই সেশনটোৱে আপলোড কৰি দিম মই ক্লাছটো আৰু সেশনটো একেলগে কৰি দিলো ওকে সো মই এইটো কথা কোৱাচোন লাইক মানে বুজি পাইছা নাই মই এনেকে ভাবো মানে যে তোমালোকে ওয়েমাৰ পুট কৰিবলৈ থাকে লাষ্ট মানে তোমালোকে ধৰা 20 মিনিটছ মানটো তোমালোকক লাগিব 20 মিনিটছ হৈ যাব চাগে পুটে কৰিব লাগে 20 মিনিট বহুত হয় ঠিক আছে তো বাকি তোমালোকে মোৰ হিচাপত 1.5 ঘণ্টা 1 ঘণ্টা 40 মিনিটত বাকিখিনি ক্লিয়াৰ কৰি ল'বা জিএছত বেছি টাইম নিদিবা কিমানটা কুৱেশ্যন আহিব জিএছ 65 নালাগে ইমান সময় মানে ইমান নালাগে মানে হৈ যাব কিমান সময় লাগে পাৰিলে চিধা চিধি কথা ভাবি থাকিব লগা একো নাই ন 30 মিনিটছ 35 মিনিটছ তাত নট মোৰ দেন ডেট ঠিক আছে ইমান সময় ল'বলগীয়া একো নাই জিএছ খালি ইংলিছ কোৱান্স আৰু ৰিজনিঙত অলপ টাইম ল'ব পাৰা বাট ইংলিছটোতো বহুত লৈ নল'বা যে তোমাৰ কোৱান্স আৰু ৰিজনিং থাকি যায় কোৱা কোনোবাই কিবা কৈছা নি কোৱা এনিথিং টু আস্ক কোৱান্সৰ মই এটা কথা কৈ দিওঁ কোৱান্স যোনটো আছে ন কোৱান্সে কোৱেশ্চনে কৈ দিব তুমি কি কৰিব লাগে সেইটোৱে কোৱেশ্চন বুজি পাইছা তাৰ আধা প্ৰবলেম তাতে সলভ হৈ যাব ঠিক আছে সো কোৱেশ্চনটো একদম মানে যিয়ে কৰা কোৱেশ্চনটো ভালকে কৰিব যে কোৱেশ্চনে কি বিচাৰি আছে কোৱেশ্চনটো কি সুধিছে তাতে তোমাৰ আনসাৰটো লুকাই থাকিব বা তাৰ পদ্ধতিটো লুকাই থাকিব যে কেনেকৈ কৰিব লাগে সো প্লিজ বি মাইণ্ডফুল আৰু সেইকাৰণে তোমালোকে কয় যে এনজাইটি হ'ব নালাগে বা তোমাৰ ৰাতি ৰেষ্ট সেইকাৰণে হ'ব লাগে যে তোমাৰ মাইণ্ডটো ক্লিয়াৰ থাকক তুমি যেতিয়া কোৱেশ্চনটো পঢ়ি আছা তেতিয়া সেই বস্তুটো বুজি পাব পাৰা যে কি সুধিছে কোৱেশ্চনটো দ্যাট ইজ দ্য অনলি ৰিজন ঠিক আছে সো কোৱেশ্চন যদি ভালকে পঢ়িব পাৰা তোমাৰ এনে সলভ হৈ যাব ইমান টান নেক্স নাহে একদম আহিব মানে তোমাৰ ধৰা টপিকসবোৰ কভাৰ কৰিব কিন্তু বেসিক বস্তু আহিব এতিয়া এভাৰেজ দিলে এভাৰেজ একদম পুৰা ভিতৰুৱা কোৱেশ্চন একদম নুহুদে মানে বহুত মানে টাইম কনজিউমিং কোৱেশ্চন নরমাল দিব যে ইজিলি আনসার ওলাই যায় ওকে এই স্বপ্না চেকা মোক মেছেজ দি দিবা তুমি মই সিটিং এৰেঞ্জমেন্টৰ ভিডিও এটা পঠাই দিম দে এতিয়াতো এইটো সময় নাই শৰ্ট ট্ৰিক এটা মই পঠাই দি আছো ৰবা তুমি খালি মোক এটা মেছেজ দি দিবা ট্ৰিগোনমিটো নাজানাতো এৰি দিয়া এতিয়া আৰু এইবিলাক ভাবি লাভ নাই কৈ লাভ নাই এতিয়া যোনটো নাজানা এটা স্কিপ কৰা এতিয়া এইবিলাক কৈ লাভ নাই প্ৰতিষ্ঠা কৰিব লাগে ট্ৰিগোনমিটি নালাগে হৈ যাব নহয় ন তুমি 25টা পৰা 30টা কৰিব পাৰিলে বহুত টান আৰু কাবাৰ কিবা সো নাই যদি আমি এন্ড কৰি দিও আৰু কাইলে তেতিয়া আকৌ আহি যাম না কোৱেশ্চন পেপাৰ ডিসকাশন কৰিব ওকে নাই কাৰো একো সো লাষ্টৰ এটা কথা কৈ বিচাৰিছো সো ইটস বিন 1.5 years ঠিক আছে বহুতৰ লগত বহুতক 3 বছৰ 2 বছৰৰ পৰা পঢ়ালো
ঠিক আছে the day has come okay হা তো এটা কথা ক'ব বিচাৰিছিলোঁ যে কিপ ইন টাচ ইয়াৰ পাছতো আৰু বহুত কিবা কিবি আছে সো চবে টাচত যাতে থাকে গ্ৰুপছবোৰত যোন য'ত আছা ন আমি সেইখিনি জীয়াই ৰাখিম মানে ঠিক আছে যি কণ্টেণ্টে নহওক কেলে আমি সেইখিনি বস্তু দিম টাচত থাকিম কোনো ওলাই মেলি ক'ৰবাত ক'তো গুচি নাযাওঁ মই আজিয়ে কৈ দিছোঁ যিমান বেছি টাচত থাকিবা সিমান বেছি সুবিধা তোমালোকৰ হ'ব ষ্টুডেণ্টছ আহিছিলে আহি আছে আহিব কিন্তু এটলিষ্ট তোমালোকে যদি সেই টাচটো ৰাখা তোমালোকৰ ভাল হয় আমি সদায় আছোঁ ডাজেণ্ট মেটাৰ তোমালোক পেইড বেটছৰ আছিলা নে প্ৰি বেটছৰ আছিলা মইতো একো এইবিলাক কথাক লৈ পোৱা নাই ন চ' দুখন আছে আপোনালোকে চ' প্ৰতি সুধিব পাৰা লিখি থৈ দিয়া চ' মই এটা কথা ক'ব বিচাৰিছোঁ যিমানখিনি যি কৰালোঁ অ'কে যেতিয়া যাবা ন এক্সাম হলত যেতিয়া বহিবা মই এটা বিচাৰোঁ মানে যাক তোমালোকে মানা ঠিক আছে মানে একৰ্ডিং টু ইয়ৰ ৰিলিজন এবাৰ মানি ল'বা এবাৰ জাষ্ট প্ৰে কৰিবা আকৌ গৈ আছোঁ মিঠা অলপ খাই যাবা ঠিক আছে অ'কে চ' মাথাটোৱে কাম ভালকৈ কৰিব এক্সাম হলত সোমোৱাৰ আগতো পাৰিলে চকলেট এটা খাই ল'বা ঠিক আছে সন্দীপন ছাৰ কোনোবা এজন আহিছে জইন কৰিছে চাওক নামটো চাওক চালে আচ্ছা এক্সাম হলত সোমোৱাৰ আগতো যাতে এটা চকলেট খাই লোৱা মনত ৰাখি দিবা দেই বহুত কামত দিব ঠিক আছে মানে ডোপামিনটো ৰিলিজ হ'ব অ'কে মাইণ্ডে ভালকৈ কাম কৰিব আৰু একদম কুল হৈ পেলাই কৰিব চ' সেইখিনি মোৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকিলে আকৌ লগ পাম কাইলৈ ছেশ্যন এটাত কাইলৈ বা পৰহিলৈ কেতিয়াবাতো লগ পাম মুঠতে অ'কে চ' এটাই কথা কওঁ যে শেষত আমাৰ ফালৰ পৰা যি কৰিব লগা আছিলে আমি কৰিলোঁ য়েছ যি কৰিব লগা আছিলে আমি কৰিলোঁ তোমালোকে তোমালোকৰো কৰিলা এতিয়া এইবিলাক বাদ দিয়া তোমালোকে এতিয়া পাৰিলে অলপ চিল কৰা ঠিক আছে ক'ৰবাত ঘূৰিব যদি অলপ ওলাই যাব বিচাৰিছা ওলাই যোৱা ক'ৰবাত মাইণ্ডটো ফ্ৰেছ কৰা যি পঢ়িলা হৈ গ'ল আৰু তুমি আজি একোৱেই কৰিব নোৱাৰা হাতী মাৰি ভুৰুকাত ভৰাব নোৱাৰি ন বুজি পাইছা ন থেংক ইউ ছ' মাছ সপনা চিকা হাতী মাৰি ভুৰুকাত ভৰাব নোৱাৰি জানা ন চ' আজি বহুত বেছি মূৰত একো সোমোৱাই নাথাকিবা যদি কোৱান্স কিবা তোমালোকে ভাবিছা যে চাওঁ বুলি জাষ্ট এনে ওপৰে ওপৰে ট্ৰিক কেইটা চাই ল'বা আৰু বহুত বেছি একো কৰি থাকিব দৰকাৰ নাই ৰিজনিং তোমালোকে পাৰিবা ঠিক আছে স্বপ্না চিকা মেছেজ দি দিবা মই এইটো পঠাই দিম চিটিং এৰেঞ্জমেণ্টটো দেন GS GK গোটেইখিনি হৈ গ'ল য়েছ ফৰ্মুলাছ দেন ইংলিছটো ভালকৈ কৰিবা চব ভালকৈ কৰিবা ঠিক আছে তো মই কি কওঁ আৰু মোৰ অলপ মানে এয়াও লাগিছে মানে অলপ বেয়াও লাগিছে ইমান দিনৰ পৰা পঢ়াই আহি আছিল ন হ'পফুলি আকৌ লগ পাম বেলেগ কিবা এক্সামছৰ কাৰণে যদি তোমালোকে প্ৰিপেয়াৰ কৰিম বুলি ভাবা চ' বাকী মোৰ ফালৰ পৰা ইমানেই আছিলে ঠিক আছে পৃথ্বীৰাজ শইকীয়া আজি 7 মাহ মানৰ পাছত সন্দীপন ছাৰ দেখা দিছে ঠিক আছে লগ পাই কথা পাতিম এওঁৰ লগত অ'কে এনফৰ্চমেণ্ট বেটছ চাই লওঁ এইটো সন্দীপন ছাৰ যদি গ্ৰীণ ছিগনেল দিয়ে মই ৰেডি আছোঁ ঠিক আছে তো তেওঁ দিব লাগিব মানে তেতিয়াহে হ'ব Let's see what happens. তো কাইলৈ এক্সামটো দি লোৱা তাৰপিছত আমি চাই লৈ পেলাই কৰি দিম এতিয়া বেলেগ একো ভাবিব নালাগে কালি এক্সামটো একদম ভালকে দিয়া ঠাণ্ডা মাথাৰে দিয়া ৰেষ্ট লৈ দিয়া ঠিক আছে কালি বা পৰহি কালি চাগে মিনময় ছাৰ আহিবই এনে লগ কৰিব চবকে মই গেৰেণ্টি নাই কেলে মই আজি ঘৰ গৈ আছোঁ অলপ পিছত ট্ৰেইন আছে মোৰ চ' তাতে অকণ নেটৱৰ্ক ইছ্যু থাকে বাট ষ্টিল ইফ দেয়াৰ ইজ এ ছেশ্যন দেন আই উইল ট্ৰাই টু জইন বাট যদি কিবা ক'ব নোৱাৰে আমি পিছত লগ পাই থাকিম চ' এটা বস্তু মনত ৰাখিবা যে আমাক নেভাৰ ফিল কেতিয়া অকৱাৰ্ড ফিল নকৰিবা যে আমাক মানে এপ্ৰ'চ কৰিবলৈ উই আৰ অলৱেজ দেয়াৰ ফৰ ইউ ঠিক আছে মানে ধৰা এই বহুত দিন হৈ গ'ল ছাৰক কি সুধিম যেতিয়া যিয়ে ডাউট নাথাকে কেলে এনি টাইম আমাক এপ্ৰ'চ কৰিব পাৰে অ'কে আমি হ'ব পাৰে যে কেতিয়াবা ধৰা ক'ৰবাত কামত বিজি থাকিলে মেছেজ চোৱা নহয় বা কেতিয়াবা কল কৰা নহয় বাট উই উইল গেট বেক টু ইউ চিয়'ৰ ঠিক আছে সেইটো চিন্তা কৰিব নালাগে বাকী যোনে কৈ আছে যে কিমান মিনময় ছাৰে দিলে ন থেংক ইউ ছাৰ OBC এইটো 115 to 120 হা 115 not 125 okay এই ভাই প্ৰতীক বি পজিটিভ ভাবিলো যে পাছ কৰিলো সবে এইটো ভাবিলো যে অলৰেডি পাছ কৰিলো ঠিক আছে পজিটিভ থাকা ভাগৰি গৈছো আৰু प्रतीक अच्छे से दे दो भाई एग्जाम ठीक है बाकी सब कर लो उसके बाद कॉन्स करो मैं इतना बोल सकता हूँ ठीक है तो निगेटिव কোনো নাইবা পাস কৰিলো বুলি ভাবি লোৱা আমি আছো আৰু এক্সাম সে জি আহে দেখা যাব ইমান কেছ নাই চিল থাকা কুল থাকা কাম থাকা ওকে বঢ়িয়া সো উইশ ইউ অল দ্য ভেৰি বেষ্ট টু এভৰিৱান নাম কিটা বা পঢ়িয়ে দিছো মই আদিত্য অজয় আজিজুল আকালি আকিব অংকিতা অনুপম
এছএমই সলিউশন বুলি আছে মই নামটো নাজানো আতৱাৰ ববিতা বিজয় কুটুম তেখেতটো এনেই চাই আছে বাৰু সেইটো মানে তেওঁ লাইক মই ক'ম বাৰু পিছত সন্দীপন ছাৰ অ'কে বিশাল বিশ্বজিৎ বন্দনা দীপাংকৰ দীপশিখা গ্ৰেচি জেমন জানমণি জুৰিমা কমলজিৎ মধুস্মিতা মহিমা মৌচুমী নৱজিৎ নীলভ পল্লৱী প্ৰাচুৰ্য প্ৰতীক প্ৰেৰণাময়ী পৃথ্বীৰাজ প্ৰিয়ংকা পূজা অ'কে পূজা ভূঞা পূজা কৈৰালা ৰঈশা ৰাহুল ৰক্ষিত ৰাহুলৰ কাইলৈ নাই বোলা সচিন সেনা শেখৰ শিল্পা শ্যামলিমা স্নেহাশ্ৰী সুকন্যা সুনীতা সুস্মিতা স্বপ্নাশিকা তন্ময় উদীপ্তা এণ্ড ৱেব আৰ্ট বুলি আছে যিয়ে নহওক কিয় থেংক ইউ ছ' মাছ everyone for joining this session. Thank you so much, Sandeepan sir. আপুনিও জইন কৰিলে সেশনটো so thank you Deepta and thank you everyone ঠিক আছে কোনে কি কৈছে মই কি এক মিনিট thank you না কোনোবা এটা কৈছিলে কিবা কনফিডেন্সৰ কথা কৈছিলে ডেফিনেটলি ব্লেসিংস মানে কি আমাৰ ওয়েল উইশেছ আছে ব্লেসিংস দিব পৰাকে ইমানো একো হোৱা নাই ঠিক আছে তো ওপৰলাৰ ওচৰত মানে সেইখিনি ৰাখিলেই হ'ল ওকে সুস্মিতাই কিবা এটা কৈছিলে মই বিচাৰি আছো বস্তু যোনে মানে তোমাৰ বাউন্স অন ফিল কৰি আছে মই এটা কথা কৈছো আমাৰ হিন্দু মাইথোলজি হিচাপত এতিয়া চলি আছে পিতৃপক্ষ মানে আমাৰ যিমান এনচেষ্টাৰ্ছ আছে ন সব এতিয়া আমাৰ মাজত আছে মানে পিতৃপক্ষত মানে এনচেষ্টাৰ্ছবোৰ ইয়াতে আহে বুলি কয় ঠিক আছে তো তোমালোকে পৰীক্ষা দিব বহিবা সেইটো ভাবিবা যে তোমালোকৰ এনচেষ্টাৰ্ছৰ ব্লেছিংছো তোমাৰ লগত আছে সিহঁতৰ লগত আছে ঠিক আছে ডিভাইন ইন্টাৰভেনশন থাকিব চিন্তাই নকৰিবা খালি পজিটিভ হৈ যাবা নেগেটিভ হৈ নাযাবা খালি ইটোৱে কৈ আছে বাৰ যে পজিটিভ মাইন্ডসেট লৈ কুল মাইন্ডসেট লৈ যোৱা ডিভাইন ইন্টাৰভেনশন তোমালোকে পাই যাবা চিন্তা নকৰিবা and I would like to request to fill up this form june fill up kora nai at least amar to record thaki jabo thank you so much everyone ako exam jor pasor log pam just positive thaka mithai sidai khai pela jaba khai loba na pakiba kintu pura chill thaka see you all tomorrow or day after tomorrow keteba log pam kaile ba purohile yate samorisu that's all for today's session thank you for attending this live session thank you so much everyone thank you so much thank you welcome everyone thank you see you all okay all the best bye bye 4 के आना ठीक है नाम भाई আমাক ৰিজাল্ট লাগিবই আৰু ফেলিচিটেশন সেৰেমনি যাতে সবকে লগ পাও গুৱাহাটী সবকে ইৰেসপেক্টিভ অফ মানে এনি ব্যাচ পেইড ব্যাচেস বা ফ্রি ব্যাচেস ডাজন্ট ম্যাটার সবকে যাতে লগ পাও ওকে এন্ড মেক আস প্ৰাউড ওকে জাস্ট মেক আস প্ৰাউড মই দেখি জানো কেনেকৈ আছো যোৱা 1.5 বছৰত এতিয়ালৈকে বেচ অহা নাই এটাও দেখিছা ন জাষ্ট মেক আস প্ৰাউড সেইটো মনত ৰাখিবা মানে ঘৰৰ মা দেউতাৰো লাগিবই ঘৰৰ মানুহৰ কাৰণটো হয় আমাকো এটলিষ্ট যাতে ইয়েছ সন্দীপন ছাৰৰ ওচৰত ফটো তুলিব লাগিব চ' আমাকো যাতে এটলিষ্ট প্ৰাউড ফিল কৰোৱা ঠিক আছে চ' আমি জাষ্ট সেইটো বিচাৰিছো অ'কে চলো হেভ এ গুড ডে এণ্ড অল দ্য বেষ্ট ফৰ ইউৰ এক্সামছ সন্দীপন ছাৰ হয় কৈ দিয়ক নাই অল দা বেষ্ট okay আৰু কেকো পাব নাই অল দা বেষ্ট ভাল হ'ব মই জানো আৰু তোমালোকে make us proud okay just make us proud আৰু ফৰ্মখন ফিল আপ কৰি লবা মোৰ পাৰ্সোনাল ৰিকুৱেষ্ট হয় ভাই ঠিক আছে চলো বাই বাই and have a good day bye bye thank you everyone bye
আমি আমি ফালতু হয়ে থাকো আগৰ ফালতু তুমি এটা কথা জানা নাই তোমাৰ নিচিনা ফটো মানুহ আছে নেকি এডমিশ্যন কৰা আজি তুমি চাই পাবা 300 মান ভিডিঅ 300 মান 300 ঘন্টা মানৰ ক্লাছ আছে তুমি এটা কাম কৰা চাই পাবা আমার তো পাতে আছে যে বিজনেস ছোট দামু দামু স্ট্যান্ডার্ড কথা কথা দেখে দেবে বিজনেস টাকা না আকো মুখ করে টাকা টাকা কি স্যার হ্যাভ ইউ লস্ট ইট মাইন্ড টু বলে ইট হ্যাঁ তুমি ইংলিশটা বলে বলে গেলে তোমাকে কেনা কথা বল ইংলিশ কম্প্রিহেনশন What gila Pak Woli? Mau buka sampai mereka naik. Apa terus? Oh mama itu nama. Itu nama dari nama apa? Darling Spice. Tahu bela. ये भी किनारा कैसे ना इसे की कोलिता में इधर मुझे ठीक से आए आत्मा भी बोला अपना लाइफ को लगाने को मुझे लगा कि फालतू में ये सब ये मुझे सुनी बार अपने क्यों मारे ये तो नहीं सुना सुनी बार अपने क्यों मारे की आई बोला क्या ओ
তা বেলেগ কথা একো নাই তাতে তাত তোমাৰ নেটৱৰ্কটো বনিব তোমাৰ চাব পাৰা কিন্তু और ये बहुत नहीं है सा या ना पूरा मार और कौन है ठीक है सर दुनिया में तुम्हारी नहीं क्या है सर चला ये मतलब बुला से बात करनी तो मेरा कोठा ना हेरी नहीं ना ताकि वो दिन बात बात है ना मारा ठीक है सुना तुम्हारा हो गया तो वो आएगा ये तो इजीली ऐसा वाला मुश्किल है तो बता ना बस सुन लिया सर आधा और क्यों आधा बात है क्यों रहा है भाई मुंह आना बस काम है कौन क्या कहीं नहीं हो यार hopefully हमारे बहुत मेरा मार्केट तो गया सही है मैं की एक ना पुलिस ने नसले बा जामुल के ना जूस खाओ पर जे वन है बा तुम पता है जामुल के वाला जूस ना मालो कोमा नीचे का हो जामुल वो एरिया में मोहनसाई बसना वो बोलने बस मोहनसाई तो कम लोग से एक बार आया थी अरे ये आगे का ले वो पूरा बोलो ए बोल मात्र ये लोग राव से लोग बोले मारी से खबर ना ना बो मोर बोए कस ए प्रीतम बाओ ती प्रीतमक চিন নোপোৱা জানো ডুগু ডুগু এই নগাঁৱৰ আমাৰ লগৰ যে মুহাত আছে এই ন